respected resource person, Shri Diganta Vishwa Sarma sir, and our esteemed participants. A very good evening. I, Jyoti Das, Department of Sociology, Cotton University, on behalf of Capacity Building Center, once again welcome you all to the 46th session of our lecture series today. And I also briefly take this opportunity to congratulate sir on this new venture related to lecture series and technology demonstrative sessions to be organized by Center for Indian Knowledge Systems at IIT Guwahati. Congratulations, sir, and all the best for this new venture. And over to you, sir. Thank you. Namaskar. This is our 46th session. We are almost at the half of our journey. আজি মানুহৰ সংখ্যা কম আছে আজি হেনো IPL-ৰ খেলা আছে কোনো কথা নাই শ্ৰী অৰবিন্দ তেওঁৰ দি লংগেষ্ট এপিক ইন ইংলিছ লিটাৰেচাৰ সাবিত্ৰীত এখাৰ কথা কৈছে even if this struggling world is left outside one man's perfection can even change the world one man's perfection can even change the world even one man's perfection can change the world. গতিকে আমি ইয়াত অন্তত 22 জন আছো সো আমি বৰ্তমানৰ পৃথিৱীৰ 22 খন পৃথিৱী আমি হলনি কৰিব পৰাও আমাৰ হাতত ক্ষমতা আছে গতিকে আজি মানুহ কম হৈছে আমি পাৰ্টস অফ বিইং আলোচনা কৰি আছিলো পাৰ্টস অফ বিইং আৰু আমি তেতিয়া ভাৰতীয় যৌগিক পদ্ধতিত আৰু বিশেষকৈ শ্ৰী এই অৰবিন্দৰ সাইকোলজিক্যাল স্ট্ৰাকচাৰত আমি দুটা স্ট্ৰাকচাৰৰ বিষয়ে আলোচনা কৰিছিলো এটাক কৈছিলো আমি কনসেন্ট্ৰিক ফৰ্ম কনসেন্ট্ৰিক সিস্টেম আৰু এটাক আমি কৈছিলো ভাৰ্টিকেল সিস্টেম but both these systems are simultaneously active in our being একে সময়তে at the same time দুটাই অ্যাক্টিভ হৈ থাকে আমি সেই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিছো যা অলপমান আমি ৰিকেপ কৰি লৈছো যেটো কনসেন্ট্ৰিক অৰ্থাৎ সমকেন্দ্ৰিক বুলি কৈছে এটো আমি বুজিব পাৰো আমি চাৰিটা ৰিং বুলি ধৰিব পাৰো একেবাৰে আউটাৰ ৰিংটো হল আমাৰ সারফেস কনসিয়াসনেস যেটো আমাৰ ওয়াকিং কনসিয়াসনেস জাগ্ৰত চেতনা and consisting of three elements three components what are those three components first one is mind second one is vital third one is physical আমি সাধাৰণতে ভাৰতীয় ভাষাত এই তিনিটা শৰীৰ মন প্ৰাণ বুলি আমি কৈ থাকো শৰীৰ প্ৰাণ মন মন মানে মাইন্ড শৰীৰ মানে ফিজিক্যাল আৰু এই যে প্ৰাণ শব্দটো প্ৰাণটো মহাৰিষিয়ে এটা বিশেষ শব্দ ব্যৱহাৰ কৰিছে ভাইটাল VITAL ভাইটাল শব্দ ব্যৱহাৰ কৰিছে আৰু কৰবাত লাইফ শব্দটো ব্যৱহাৰ কৰিছে অৰ্থাৎ মাইন্ড লাইফ এন্ড ফিজিক্যাল মাইন্ড লাইফ এন্ড ফিজিক্যাল বুলিও কৈছে কৰবাত কিন্তু বেছিভাগ মোস্টলি লাৰ্জলি ভাইটাল শব্দটো ব্যৱহাৰ কৰিছে গতিকে আমাৰ জাগ্ৰত চেতনাৰ মাজত তিনিটা পাৰ্টস থাকে এটা হল মন এটা হল প্ৰাণ এটা হল শৰীৰ সেকেন্ড ৰিংটোত যেনেকে আমাৰ এটা বাহ্য মন আছে বাহ্য প্ৰাণ আছে বাহ্য শৰীৰ আছে ঠিক তেনে ধৰণে এটা আন্তৰ প্ৰাণ আন্তৰ মন আন্তৰ শৰীৰ আছে আন্তৰ প্ৰাণ আন্তৰ মন আন্তৰ শৰীৰ আছে অৰ্থাৎ ইনাৰ ফিজিক্যাল ইনাৰ ভাইটাল ইনাৰ ফিজিক্যাল ইনাৰ ভাইটাল আৰু ইনাৰ মাইন্ড আৰু থাৰ্ড লেয়াৰটোত আছে ইনমোস্ট ভাইটাল বিইং বুলি কৈছে ইনমোস্ট মেন্টাল বিইং or the true mental being বুলি কৈছে বাকি দুটা লেয়াৰত কিন্তু বিইং শব্দটো ব্যৱহাৰ কৰা নাই আমি সেই বিষয়ে ইতিমধ্যে আলোচনা কৰিছো বিইং হলে পুৰুষ বাহিৰৰ যেটো মাইন্ড ইজ নট এ পুৰুষ মাইন্ড ইজ নট এ বিইং যেটো আউটাৰ কনসিয়াসনেছত আছে আউটাৰ কনসিয়াসনেছত থকা মাইন্ডটো ইজ নট এ বিইং then what it is an instrument এটা যন্ত্ৰ হে কেৱল মাত্ৰ আকৌ যেটো আন্তৰ্মনটো এটা যন্ত্ৰ not being তেনেকে বাহ্য প্ৰাণটো এটা যন্ত্ৰ আন্তৰ প্ৰাণটো এটা যন্ত্ৰ বাহ্য শৰীৰটো এটা যন্ত্ৰ আৰু সত্তা নহয় যন্ত্ৰ not being
not entity, not being, but an instrument. ভাৰতীয় শব্দত কৰণ বুলি কয়, কৰণ। আৰু ঠিক তেনেকে শৰীৰটো এটা যন্ত্ৰ, বাহ্য শৰীৰ, আৰু ইনাৰ শৰীৰটো যন্ত্ৰ। কিন্তু থাৰ্ড লেয়াৰত কৈছে ট্ৰু বিইং, ট্ৰু মেণ্টেল বিইং, ট্ৰু ভাইটেল বিইং, or true physical being, বা আমি শব্দটো ইনমোস্ট মেণ্টেল বিইং, ইনমোস্ট ভাইটেল বিইং বা ইনমোস্ট ফিজিক্যাল বিইং বুলি ক'ব পাৰো। বিইং মানে হ'ল পুৰুষ, এটা সত্তা। আমি মানসিকভাৱে যে আমি এটা যে মনোময় পুৰুষ, এই মনোময় পুৰুষটো আমাৰ থাৰ্ড লেয়াৰতহে আছে। বাকী ফাৰ্ষ্ট আৰু ছেকেণ্ড লেয়াৰ দুটা হ'ল কেৱল ইনষ্ট্ৰুমেণ্ট, যন্ত্ৰ। আৰু ফৰ্থ লেয়াৰত একেবাৰে কৈছে যিটো আমাৰ অন্তৰাত্মা। অন্তৰাত্মা মানে মাই ইণ্ডিভিজুৱেল সোল, not similar to your soul. আৰু যিটো সোল আমাৰ ইয়াত মহাপুৰুষ শংকৰদেৱে কৈ গৈছে যে কুকুৰ, শৃগাল সকলোৰে আত্মা একে, সেইটো হ'ল জীৱাত্মা। সেই জীৱাত্মাটো আমাৰ প্ৰত্যেকৰে মাজত এটা জীৱাত্মা আছে। সেই জীৱাত্মাটো আৰু আপোনাৰ জীৱাত্মাটো এছেঞ্চিয়েলি একেই, স্বৰূপত একেই, কিন্তু তাৰ মাল্টিটিউড অলপ পাৰ্থক্য এটা থাকে। কিন্তু স্বৰূপত শিয়ালৰ মাজত থকা জীৱাত্মা আৰু একেবাৰে মহাপুৰুষ এজনৰ জীৱাত্মাৰ মাজত স্বৰূপত কোনো পাৰ্থক্য নাই। আনকি ধৰ্ষণকাৰীৰ যিটো জীৱাত্মা, এজন চোৰ, এজন কৰাপ্টেড মানুহৰ যিটো জীৱাত্মা, আৰু একেবাৰে তথাকথিত ভাল মানুহৰ যিটো জীৱাত্মা, একেই। চোৰ বা ধৰ্ষণকাৰী বা ভাল মানুহ হৈছে তাৰ লগত সত্তাৰ আৰু আন আন বহু কথা জড়িত হৈ আছে। কিন্তু যিটো অন্তৰাত্মা, যিটো ইণ্ডিভিজুৱেল, হুইচ ইজ ৰিয়েল আই, সেই অন্তৰাত্মাটো কিন্তু আপোনাৰ অন্তৰাত্মা, মোৰ অন্তৰাত্মা ভিন্ন ভিন্ন। কাৰণ আপোনাৰ ষ্টেজ অফ ডেভেলপমেণ্ট, মোৰ ষ্টেজ অফ ডেভেলপমেণ্ট আমাৰ প্ৰত্যেকৰে ভিন্ন ভিন্ন ষ্টেজত আছে। আৰু এই গোটেই জীৱনটো কি ভাৰতীয় সংস্কৃতিয়ে কৈছে, ইণ্ডিয়ান কালচাৰ ৰিকগনাইজেছ দি স্পিৰিট এজ দি ট্ৰুথ অফ আৱাৰ বিং। এই যিটো পৰম আত্মা, সেই পৰম আত্মাটোৱেই সত্তাৰ একমাত্ৰ সত্য বুলি কৈছে, বাকী কোনো বস্তু সত্য নহয়। দেন হোৱাট ইজ লাইফ? কৈছে হোল লাইফ হৈছে, লাইফৰ পাৰপাছটো কৈছে, প্ৰথমটো ৱৰ্ড স্পিৰিট বুলি কৈছে, ছেকেণ্ডত কৈছে গ্ৰোথ এণ্ড ডেভেলপমেণ্ট অফ, গ্ৰোথ এণ্ড ইভলিউশ্যন অফ সোল। গ্ৰোথ এণ্ড ইভলিউশ্যন অফ সোল। সোল মানে অন্তৰাত্মা, মাই ইণ্ডিভিজুৱেল সোল। কাৰণ জীৱাত্মাটোৰ কোনো ধৰণৰ বিকাশ নালাগে। মোৰ যিটো ইণ্ডিভিজুৱেল সোলৰ বিকাশ, গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ কাৰণে আমি পৃথিৱীত জন্ম লওঁ। এণ্ড হোৱাট ইজ লাইফ? লাইফ ইজ দি ফিল্ড। লাইফ হ'ল ক্ষেত্ৰ, জীৱন হ'ল ক্ষেত্ৰ। অন্তৰাত্মাৰ বিকাশ আৰু বিৱৰ্তনৰ বাবে অন্তৰাত্মাই এই যন্ত্ৰসমূহক লয়, শৰীৰ, মন, প্ৰাণ, আৰু স্বৰূপত সত্য কোনটো হ'ল স্পিৰিট। আৰু আমি অলৰেডি আলোচনা কৰিছো যে সেই ব্ৰহ্মণেই পুৰুষ, সেই ব্ৰহ্মণেই আত্মন, পুৰুষ আৰু ঈশ্বৰ হয়। আৰু সেই যিটো আত্মন, সেই আত্মনেই আমাৰ শৰীৰত জীৱাত্মা হৈছে। আৰু জীৱাত্মাৰ এই ডেপুটি হ'ল মাই অন্তৰাত্মা, বাট ইট ইজ স্পেচিফিক টু মি এলোন। কিন্তু স্বৰূপত যেহেতু অন্তৰাত্মা ইজ দি প্ৰজেকশ্যন অফ দি জীৱাত্মা, গতিকে স্বৰূপত আমাৰ যিটো চাইকিক বিইং, আৰু মহাৰিষে এইটোক চাইকিক বিইং বুলি কৈছে। তেওঁৰ বিশিষ্ট এটা ইংৰাজী টাৰ্মিনলজি কৰিছে, চাইকিক মানে ইনাৰ, অন্তৰাত্মা, সত্য পুৰুষ বুলি কৈছে। অন্তৰাত্মা বুলি ক'লেও কোনো আপত্তি নাই, বা ব্যষ্টি আত্মা বুলি ক'লেও কোনো সমস্যা নাই। এইটো আছিল আমাৰ সমকেন্দ্ৰিক, কনচেন্ট্ৰিক। আৰু এতিয়া আমি আলোচনা কৰিম এই পাৰ্টবোৰৰ বিষয়ে এটা এটা কৰি। মন কি, ভাইটেল কি, প্ৰাণ কি, শৰীৰ কি, আমি ইতিমধ্যে অলপ আলোচনা কৰিছো। আৰু ইতিমধ্যে আমি এইটো আলোচনা কৰিছো যে ইনাৰ মাইণ্ড আৰু এক্সটাৰ্নেল মাইণ্ডৰ মাজত কি পাৰ্থক্য, আমি পিছত আৰু অলপ কৰিম পিছত এই আলোচনা। যেতিয়া আমি ইনাৰ মাইণ্ড, ইনাৰ ভাইটেল, ইনাৰ শৰীৰৰ বিষয়ে আমি যেতিয়া আলোচনা কৰিম তেতিয়া কৰিম। কিন্তু দুটাৰ মাজত পাৰ্থক্য আছে, সেইসমূহ আমি ইতিমধ্যে এছেঞ্চিয়েল কথা মই আগৰ ৩-৪টা সত্ৰত কৈছো। তাৰপিছত আৰু এটা ভাৰ্টিকেল ষ্ট্ৰাকচাৰ আছে। আচলতে ভাৰ্টিকেল ষ্ট্ৰাকচাৰটো ইটছ নট পাৰ্টছ অফ বিইং, ৰাদাৰ প্লেনছ অফ কনচিয়াছনেছ, চেতনাৰ ভূমি, চেতনাৰ স্তৰ।
গতিকে চেতনাৰ স্তৰটো আমাৰ সৰ্বমুঠ 5টা চেতনাৰ স্তৰ আছে 5 ৰেঞ্জেছ অফ কনচিয়াছনেছ এই ভাৰ্টিকেল ফৰ্মটোত মাত্ৰ 4টা দেখুওৱা হৈছে কিয় 4টা দেখুওৱা হৈছে পঞ্চমটো এই সমকেন্দ্ৰিকৰ লগত আছে যিটো ইনাৰ ভাইটেল ইনাৰ প্ৰাণ ইনাৰ মন তাক সাবলিমিনেল কনচিয়াছনেছ বুলি কৈছে এই সাবলিমিনেল কনচিয়াছনেছটোক ভাৰতীয় শব্দত মগ্ন চৈতন্য বুলিও কয় কৰবাত অধি চৈতন্য বুলিও কয় আন্তৰ চৈতন্য বুলিও কয় কিন্তু শ্ৰী অৰবিন্দই টাৰ্মিনোলজি বিলাক ইংৰাজীত নতুন কৈ তেওঁ কইনেছ কৰিছে তাৰো এটা উদ্দেশ্য আছে তেওঁ কিয় কৰিছে মই কেতিয়াবা কম তেওঁ কি কাৰণে আমাৰ শব্দবোৰৰ ইংৰাজী টাৰ্মিনোলজি কৰিছে সকলোবোৰৰ তাৰ পিছত গতিকে এই প্ল্যান 4টা হল আমি যদি আমাৰ যেটো জাগ্ৰত কনচিয়াছনেছ যেটো সাৰফেস কনচিয়াছনেছৰ ওপৰত এটা চেতনা আছে অতি চেতনা সুপাৰ কনসাইন্ট আৰু সাৰফেস কনচিয়াছনেছৰ তলত আছে দুটা ৰেঞ্জ এটাক কৈছে সাবকনসাইন্ট আৰু এটাক কৈছে ইনকনসাইন্ট নিশ্চেতনা কিন্তু নট উইদাউট কনচিয়াছনেছ তাত চেতনা একেবাৰে ইনভলভড হৈ আছে চেতনা তাৰ মাজৰ পৰা অভিব্যক্ত হোৱা নাই ইভলভ হোৱা নাই কিন্তু ইনকনসাইন্ট ডাজ নট মিন উইদাউট কনচিয়াছনেছ কাৰণ উইদাউট কনচিয়াছনেছ একো বস্তু থাকিবই নোৱাৰে গতিকে ইনকনসাইন্ট তাৰ ওপৰত সাবকনসাইন্ট তাৰ ওপৰত সাৰফেস কনচিয়াছনেছ বা ওয়াকিং কনচিয়াছনেছ আৰু তাৰ ওপৰৰটো হল সুপাৰ কনসাইন্ট আকৌ সুপাৰ কনসাইন্টৰো মাজত আপোনাৰ বহুতবোৰ ভাগ আছে সুপাৰ কনসাইন্ট যদি আমি মাইন্ডৰ ওপৰৰ লেভেলটোক সুপাৰ কনসাইন্ট বুলি কওঁ মাইন্ডৰ ওপৰত হায়াৰ মাইন্ডৰ ওপৰত ইলুমাইন মাইন্ডৰ ওপৰত ইনটিউটিভ মাইন্ডৰ ওপৰত অভাৰ মাইন্ডৰ ওপৰত সুপাৰ মাইন্ড যেনেকৈ আমাক একেবাৰে প্ৰমোশন লাগে সুপাৰিনটেণ্ডেণ্টৰ পৰা এসিস্টেন্ট ডিৰেক্টৰ ডেপুটি ডিৰেক্টৰ জইন্ট ডিৰেক্টৰ এডিশনাল ডিৰেক্টৰ সেক্ৰেটাৰী ঠিক তেনেকৈ মাইন্ডৰ হায়াৰ কি আছে আৰু 4টা আমি চেতনাৰ স্তৰৰ কথা কলো 5 নম্বৰ স্তৰটো কোট আমাৰ যেটো এই যে সমকেন্দ্ৰিক অৰ্থাৎ কনসেন্ট্ৰিক সিস্টেমত যেটো আমি ইনাৰ ভাইটেল ইনাৰ প্ৰাণ ইনাৰ অৰ্থাৎ আন্তৰ মন প্ৰাণ শৰীৰ এই তিনিটা হল সাবলিমিনেল কনচিয়াছনেছ গতিকে আজি আমি আলোচনা কৰিবলৈ বিচাৰিছো মন আৰু ভাইটেল আমি এতিয়াৰ পৰা অলপ বিতংভাৱে মন আৰু প্ৰাণ আমি তাৰ একেবাৰে যিমানখিনি পাৰো আৰু মই শ্ৰী এই তৰবিন্দৰ কিতাপৰ পৰা মই যিমানখিনি সহজ কোটেশন মই বিচাৰি উলিয়াও আৰু সেইখিনিহে আলোচনা কৰো কিন্তু যিখিনি মই আলোচনা কৰো সেইখিনি আপুনি এক্সহস্টিভ বুলি নধৰিব কাৰণ তেওঁৰ হোল যদি মই মাইন্ডৰ ওপৰত যদি মই অকল মাইন্ডৰ ওপৰত কিমান কথা কৈছে ক'ব লাগে তাৰ কাৰণেই 500 সেশনৰ দৰকাৰ হ'ব গতিকে আমি এটা সাধাৰণ আমি এটো গ্লিম্পছ বুলি কৈছো তাৰ আগতে আমি এটা প্ৰশ্ন আমাৰ মনত সদায় আমাৰ সাধাৰণতে বুদ্ধিজীৱী বিলাকৰ খুব আপত্তিয়ে থাকে খুব আক্ষেপ থাকে যেতিয়া কোনোবা এজন শিক্ষক কোনোবা এজন অধ্যাপক কোনোবা এজন সাধক যোগী কোনোবা এজন জ্যেষ্ঠ বিষয়া কোনোবা এজন বিজ্ঞানী কোনোবা এজন সমাজ সেৱক কোনোবা এজন ৰাজনৈতিক নেতাই যেতিয়া কিছুমান ইমমৰেল কাম কৰে বা কবি সাহিত্যিক শিল্পী ইমমৰেল কাম কৰে আমি বুদ্ধিজীৱী বিলাক এগ্ৰিড হৈ যাওঁ আমি খুব প্ৰধান্বিত হৈ যাওঁ কিয় হ'ব লাগে এইবোৰ হ'ব নালাগে তেতিয়া আমি কি কৰো আমি টিভিত ডিসকাশন কৰো ইন্টাৰেকশন কৰো কিন্তু আপোনালোকে বাৰু মোক আপোনালোকৰ মনত কিমান % কনফিডেন্স আছে যে এই ধৰণৰ ইন্টাৰেকশন এই ধৰণৰ ইন্টেলেকচুৱেল ইনিচিয়েটিভে পৃথিৱীত এজনো মানুহক ৰূপান্তৰিত কৰিব পাৰিছেনে বাৰু এতিয়ালৈ ইন্টেলেকচুৱেল ডিসকোৰ্সে আপুনি হয়তো ক'ব যে পাৰিছে কিয় নোৱাৰিব কিন্তু যদি পাৰিছে তেতিয়া হলে এজন মানুহে এমএত ফাৰ্স্ট ক্লাস পাই কলেজৰ প্ৰফেসৰ হোৱাৰ পিছত এজন বিজ্ঞানী হোৱাৰ পিছত একেবাৰে সাহিত্য একাডেমীৰ পুৰস্কাৰ পোৱা কবি হোৱাৰ পিছতো আমি স্খলন দেখা পাওঁ কিয় স্খলন দেখা পাওঁ কিন্তু এই ধৰণৰ ইন্টেলেকচুৱেল ডিসকোৰ্সৰ একেবাৰে সাৰ্থকতা নাই তেনে ধৰণৰ কথা নহয় সাৰ্থকতা আছে কিন্তু বাট দ্যাট ইজ নট সাফিচিয়েন্ট তাৰ এটা সিগনিফিকেন্ট সাৰ্থকতা আছে তাৰ কাৰণটো কি বাৰু তাৰ কাৰণটো কি আমি প্ৰথমতে আলোচনা কৰিছিলো যে মানুহ স্বৰূপত ইউনিক পাৰ্সন অদ্বিতীয় পুৰুষ কিন্তু অভিব্যক্তিত উই আৰ মাল্টি পাৰ্সন বুলি কোৱা হৈছে অৰ্থাৎ আমাৰ মাজত এতিয়া আমি যেটো পাৰ্টস অফ বিং আলোচনা কৰিছো
মই এটা প্যাৰাগ্ৰাফ আপোনালোকে যদি অলপ মনোযোগ দিয়ে, আমি সাধাৰণতে কওঁ যে লাইফ ডিভাইন ইজ দি টাফেষ্ট বুক, শ্ৰী অৰবিন্দই আটাইতকৈ টাফেষ্ট ইংলিছ লিখি গৈছে, সেই টাফেষ্ট ইংৰাজী কম, কিন্তু মোৰ সৌভাগ্য বা দুৰ্ভাগ্যক্ৰমে মই এখন একাডেমিক পেপাৰ পঢ়োতে মোৰ যিমান কষ্ট হয়, শ্ৰী অৰবিন্দৰ ইংৰাজী পঢ়োতে সিমান কষ্ট নহয়। কাৰণ শ্ৰী অৰবিন্দৰ ইংৰাজীৰ মাজত যিটো ষ্ট্ৰাকচাৰ্ড আৰু প্ৰত্যেকটো ওপৰৰ বাক্যৰ লগত তলৰ বাক্যৰ যিটো সংগতি আছে, কিন্তু আমি যেতিয়া সাধাৰণ মানুহে যেতিয়া কিবা এটা লেখো, হয়তো ওপৰৰ লাইনটোত বেলেগ এটা থট দিছো, তলৰ লাইনত বেলেগ এটা থট দিছো, কোনো চিন্তাৰ মাজত সংগতি নাথাকে, যাৰ ফলত আৰু কিন্তু যদি অলপমান যদি আমি মনোযোগ দিওঁ, শ্ৰী অৰবিন্দই বাৰে বাৰে এটা কথা কৈছে যে আমি পৃথিৱীক আমি ৰূপান্তৰিত কৰিব বিচাৰিছো, পৃথিৱীক আমি পাৰফেক্ট পৃথিৱী এখন আমাক লাগে, পাৰফেক্ট পৃথিৱী এখন লাগে আমাক। বাট হাউ, কেনেকে পাৰফেক্ট পৃথিৱী গঢ়ি তুলিম? আমাৰ হাতত কি কি ইনষ্ট্ৰুমেণ্ট আছে? আমিতো স্পিৰিচুৱেলিটি বুলি ক'লে আমি ফটককে জাপ মাৰি উঠো যে স্পিৰিচুৱেলিটি 30 বছৰৰ মানুহে 35 বছৰৰ মানুহে যদি স্পিৰিচুৱেলিটি প্ৰিচ কৰে বা স্পিৰিচুৱেলিটি প্ৰেক্টিচ কৰে, আমি তাক সাধাৰণতে বিশেষকৈ আমি ইণ্টেলেকচুৱেলাইজড অভিভাৱকসকলে কি কওঁ, নহয় নহয় তোৰ এতিয়াও সময় হোৱা নাই, তোৰ এতিয়াও সময় হোৱা নাই, তই কেতিয়া স্পিৰিচুৱেলিটি কৰিবি? এট দি এজ অফ 70, যেতিয়া তোৰ আৰু এই শৰীৰটো ইউজলেছ হৈ যাব তেতিয়া। কাৰণ তাৰ এটা কাৰণ আছে, উই আৰ অল ভিক্টিম অফ কলোনিয়েল প্ৰপোগাণ্ডা। কাৰণ আপোনাক যদি আধ্যাত্মিকতাৰ বুলি কোৱা হয়, প্ৰথমতে আপোনাৰ সন্মুখত এটা ধাৰণা আহে, তাৰ মানে আপুনি আধ্যাত্মিক হোৱাৰ অৰ্থ আপুনি জগতক মিথ্যা বুলি স্বীকাৰ কৰিব লাগিব। ব্ৰহ্ম সত্য, জগত মিথ্যা। হয়, ভাৰতবৰ্ষৰ আধ্যাত্মিকতাই কৈছে, শংকৰাচাৰ্যই কৈছে, মায়াবাদে কৈছে, আৰু আমাক ব্ৰিটিছসকলে আমাক এই কথা 200 বছৰ প্ৰপোগাণ্ডা কৰিছে যে দিছ ইজ ইয়ৰ অনলি স্পিৰিচুৱেল ফিলচফি, যে ব্ৰহ্ম সত্য, জগত মিথ্যা। গতিকে জগতৰ বিষয়ে, জীৱনৰ বিষয়ে যদি কথা পাতিব লাগে, ইউ হেভ টু কাম টু আছ, কাৰণ আমি জগতক মায়া বুলি কোৱা নাই। কিন্তু this is not the only spiritual stream of India. It is one of the minor stream of Indian spirituality. যেতিয়া আমি ভাৰতীয় আধ্যাত্মিকতা বুলি কওঁ, তাৰ যদিও 60%, 70%, 80% কথা একেই, কিন্তু এটা আধ্যাত্মিকতা বুলি কিন্তু there is no single thing. কিয় single thing নাই? কাৰণ ভাৰতবৰ্ষই মানুহক একো দিব নোৱাৰিলেও আধ্যাত্মিক স্বতন্ত্ৰতা একেবাৰে পৰিপূৰ্ণভাৱে দিছে, ফুলেষ্ট। আপুনি যদি প্ৰচলিত যিকোনো আধ্যাত্মিক ধাৰাৰ প্ৰতি আপোনাৰ বিশ্বাস নাই, আপুনি নিজে এটা তৈয়াৰ কৰি ল'ব পাৰে, আৰু আপোনাৰ তাত যদি যুক্তি আছে, আপোনাৰ তাত যদি সত্য আছে, আপুনি শিষ্যও পাব। ভাৰতবৰ্ষই স্বাধীনতা দিছে, গতিকে সেই স্বাধীনতাৰ পৰিপ্ৰেক্ষিততেই ভাৰতবৰ্ষৰ বহু আধ্যাত্মিক প্ৰবাহৰ মাজত এটা গৌণ প্ৰবাহ হ'ল মায়াবাদ। কিন্তু আমাক ব্ৰিটিছসকলে বুজাইছে যে শংকৰাচাৰ্যৰ এই যিটো কথা, ব্ৰহ্ম সত্য, জগত মিথ্যা, আমাৰ ইয়াত বৈষ্ণৱাইট মুভমেণ্ট আছে। বৈষ্ণৱাইট মুভমেণ্টে, বৈষ্ণৱ ধৰ্ম আন্দোলনে কৈছে জগত মায়া নহয়, জগত ভগৱানৰ লীলা বুলি কৈছে, প্লে অফ দি ডিভাইন বুলি কৈছে। তাৰো আগত উপনিষদে কৈছে সৰ্বং খলবিদং ব্ৰহ্মণ, অল ইজ ব্ৰহ্মণ, অল ইজ ব্ৰহ্মণ। গীতাই কৈছে বাসুদেৱম সৰ্বম ইতি, জগতত যি আছে সকলো বাসুদেৱ। বেদৰ ঋষিয়ে কৈছে, অথৰ্ব বেদত কৈছে মাতা ভূমি, মায়া বুলি কোৱা বাদ দিয়ক, বেদে কৈছে মাতা ভূমি, পুত্ৰ অহং পৃথিৱী। আৰু শ্ৰী অৰবিন্দইটো কৈছে লীলাটো হয়েই, ভূমিটো মোৰ মা হয়েই, জগতটো সত্য হয়েই। শ্ৰী অৰবিন্দই কৈছে জগতেই ব্ৰহ্মণ, যে ব্ৰহ্ম সত্য, জগত সত্য, জগতেই ব্ৰহ্মণ। যেতিয়া শ্ৰী অৰবিন্দৰ দৃষ্টিত আপুনি যেতিয়া আধ্যাত্মিকতাৰ কথা আলোচনা কৰিব, প্ৰথম যিটো সত্য, প্ৰথমতে আপুনি একেবাৰে ৰিলিজিয়াছলি মানিব লাগিব, ইউ কেনট এস্কেপ ফ্ৰম ইয়ৰ লাইফ। Sri Aurobindo's spirituality is not for escaping from life, but for the transformation of the life. জীৱনক ত্যাগ কৰাৰ বাবে নহয়, জীৱনক ৰূপান্তৰিত কৰাৰ বাবে। শ্ৰী অৰবিন্দই কৈছে স্বৰ্গ আমি দখল কৰিছো, কিন্তু পৃথিৱী দখল কৰিব বাকী আছে।
আৰু সেইবাবে আমাৰ কবি সাহিত্যিক সকলোৱে আমি কৈছো আমি জগতক ধুনীয়া কৰিব বিচাৰিছো, পাৰফেক্ট কৰিবলৈ বিচাৰিছো। জ্যোতিপ্ৰসাদে ইয়াত গাই গৈছে, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, ৰূপান্তৰেহে মাথো, হে আৰু মাথো। তাৰমানে not by intellectual discourse. যদি intellectual discourse হয়েও, it has to be directed towards transformation. কিন্তু intellectual discourse আমাক ট্ৰান্সফৰ্ম কৰিব পাৰে নে নোৱাৰে, মানুহক ৰূপান্তৰিত কৰিবলৈ। শ্ৰী অৰবিন্দই লাইফ ডিভাইনৰ একেবাৰে শেষ অধ্যায়ত লিখিছে, শুনিব। আৰু মই ভাবো অলপ মনোযোগ দিলে ইয়াৰ ইংৰাজী এটা বাক্যও টান নহয়, আৰু এটা বাক্য, এটা শব্দও, প্ৰচলিত শব্দৰ বাহিৰে তেওঁ এটা শব্দও ব্যৱহাৰ কৰা নাই। কৈছে a perfected human world cannot be created by man, or composed of men who are themselves imperfect. And it is, I think, nobody can reject it, nobody can renounce it, nobody can throw it. The perfected world cannot be created by man or composed of men who are themselves imperfect. তেনেহলে আমি মানুহক প্ৰথমতে পাৰফেক্ট কৰিব লাগিব। But how? Because even if all our actions, all means all, even if all our actions are scrupulously regulated by education or law or social or political machinery, আধুনিক মানুহৰ হাততো এই চাৰিটাই বস্তু আছে, law, education, social machinery and the political machinery. ইয়াৰ বাহিৰেতো আধুনিক মানুহৰ হাতত যিসকল বিজ্ঞান মনস্ক মানুহ, যুক্তিনিষ্ঠ মানুহ, তেওঁলোকৰ হাতত এই চাৰিটাৰ বাহিৰে আন কিবা জানো ইনষ্ট্ৰুমেণ্টেলিটি আছে। কিন্তু শ্ৰী অৰবিন্দই কৈছে, even if all our actions are scrupulously regulated by education or law or social or political machinery, what will be achieved is a regulated pattern of minds, patterns of minds, a fabricated pattern of lives, a cultivated pattern of conduct, but a conformity of this kind cannot recreate the man within. Why? It cannot carve or cut out a perfect soul or a perfect thinking man or a perfect or growing living being. It means education, law, social machinery and political machinery. So for soul and mind and life means vital pran. For soul and mind and life are powers of being. এই প্ৰত্যেকটাই এটা এটা স্বতন্ত্ৰ শক্তি, কোনো কাৰো কথা নুশুনে। আমি যেনেকে আজিকালি কোনো কাৰো কথা নুশুনো, ডেমক্ৰেসি, তেনেকে আমাৰ শৰীৰৰ ভিতৰতো সাংঘাতিক ডেমক্ৰেসি আছে। মনে প্ৰাণৰ কথা নুশুনে, প্ৰাণে মনৰ কথা নুশুনে, শৰীৰে প্ৰাণৰ কথা নুশুনে। তিনিটাই স্বতন্ত্ৰ শক্তি, sovereign power. For soul and mind and life are powers of being and can grow only. এইবোৰ বিকশিত হ'ব পাৰে, but cannot be cut out or made. এই যে আমি কাট আউট বনাও, আমি যে মানুহ কোনোবা ডাঙৰ ডাঙৰ মানুহৰ কাট আউট বনাও, তেনেকুৱা কৰি আমি কাট আউট বনাব নোৱাৰো। An outer process or formation can assist. মই যে কৈছো সাৰ্থকতা অলপ আছে, নোহোৱা নহয়, can only assist or can express soul and mind and life. এইবোৰৰ দ্বাৰা আমি আমাৰ মন, প্ৰাণ, আত্মাক অভিব্যক্ত কৰিব পাৰো কিছু পৰিমাণে, but cannot create or develop it. One can indeed help the being to grow, not by an attempt at manufacture, but by throwing on it stimulating influences, or by leading to it one's forces of soul or mind or life.
Stimulating. আমি stimulate কৰিব পাৰো কেনেকে? By throwing on each stimulating influences. হিমানখিনি সাৰ্থকতা intellectual discourse. Stimulating light. Stimulating আমি influence. But even so, কিন্তু তাৰ পিছতো কৈছে, even so, the growth must still come from within it, determining from there what shall be made of these influences and forces and not from outside. মই এই কথাখিনি কিয় কৈছো? মই এতিয়া যেটো আলোচনা কৰিবলৈ যাওঁতে আমি গম পাম কৈছে যে এই যে মন আৰু প্ৰাণ, প্ৰথম যেটো আমি মন আৰু মনৰ বিষয়ে জানিবলৈ যাওঁতে, প্ৰাণৰ বিষয়ে জানিবলৈ যাওঁতে, শৰীৰৰ বিষয়ে জানিবলৈ যাওঁতে প্ৰথম যেটো সত্য জানিব লাগিব, মন is an independent power. Mind is not under pran. Equally, pran is an independent authority, independent power, not under mind. Pratham jitu sotya. Aru সেই কারণে আমি আপোনালোকে ওয়ার্ডসওয়ার্থৰ বিষয়ে পঢ়িবচোন। তেওঁ যেটা কবিতা লিখিছে, একেবারে মিস্টিক কবিতা, একেবারে ফ্রম ইনটিউটিভ মাইন্ড। ওভার মাইন্ডু আনকি গৈছে। ইটো ইন হিজ পার্সোনাল লাইফ। আমি যেনেকে কওঁ যে অমুকক ৰজাই কিনিলে, তেনে ধৰণৰ বদনাম সেই সময়তে তেওঁ ল'ব লগা হৈছিল। ৰজাৰ লগত গৈ আপোচ কৰিছিল। শেক্সপিয়াৰ হয়তো আমাৰ বহু গাৰ্জেনে, আমাৰ অপ্ৰবুদ্ধ গাৰ্জেনেও শেক্সপিয়াৰৰ দৰে ব্যক্তিগত জীৱন থকা এজন মানুহৰ সৈতে নিজৰ ল'ৰাৰ বন্ধুত্ব হ'বলৈ নিদিব। কিন্তু শেক্সপিয়াৰৰ ৰচনা, শেক্সপিয়াৰৰ সৃষ্টি অনন্য সাধাৰণ। আমি ইয়াতেই দেখিছো বিশ্বামিত্ৰই কিমান বাৰ ব্যৰ্থ হৈছে। সাধনা কৰি আছে, বাৰে বাৰে ব্যৰ্থ হৈ আছে। আকৌ স্খলন হয় বাৰে বাৰে। আৰু যেতিয়া এই শিক্ষক, বিজ্ঞানী, ডাঙৰ অভিযন্তা, ডাঙৰ ইঞ্জিনিয়াৰ, সাইন্টিষ্ট, ডক্টৰ যেতিয়া তথাকথিত প্ৰচলিত শিক্ষাৰ দ্বাৰা শিক্ষিত হৈ যেতিয়া আমি এক্সপেক্ট নকৰা যেতিয়া কাম কৰে, যেতিয়া স্খলন হয়, আমি তেতিয়া সমালোচনা কৰো, আমাৰ আপত্তি কৰো, প্ৰতিবাদ কৰো। কিন্তু স্পিৰিচুৱেলিষ্টে প্ৰতিবাদ নকৰে, কাৰণ স্পিৰিচুৱেলিষ্টে মানুহৰ সাইকোলজি অফ মেন বুজি পায়। বিকজ মেন ইজ এ মাল্টি পাৰ্চন ইন ইটস মেনিফেষ্টেশ্যন। প্ৰত্যেকে কৈছে যে এটা এটা বেলেগ বেলেগ শক্তি। এতিয়া মোক আপুনি কওকচোন বাৰু, আমাৰ যেটো লোভ আছে, আমাৰ যেটো বাসনা আছে, আমাৰ যেটো ডিজায়াৰ আছে, আৰু আকৌ যদি কোৱা হয় আমাৰ যেটো কগনিশন এণ্ড ইন্টেলিজেন্স, এইকেইটা একেই বস্তু নেকি বাৰু? একে সত্তাৰ দ্বাৰা নিয়ন্ত্ৰিত, পৰিচালিত বস্তু হ'ব পাৰে জানো? আমাৰ ডিজায়াৰ আৰু আমাৰ ইন্টেলিজেন্স, আমাৰ কগনিশন আৰু আমাৰ এংগাৰ, আমাৰ পেশন, আমাৰ এংগাৰ, পেশন, গ্ৰীড, ডিজায়াৰ, এম্বিশন, জেলাসি, আৰু তাৰ সৈতে আমাৰ যদি যেটো মেন্টাল পাৱাৰ, আমাৰ যেটো থট পাৱাৰ, আমাৰ কগনিশন, capacity of cognition and intelligence, এইবোৰ একে ধৰণৰ বস্তু জানো হ'ব পাৰে? কিন্তু আমি দেখাত কিন্তু যেহেতু মানুহৰ শৰীৰ এটা, আমি ভাবো যে মানুহ এজন, সেইকাৰণে আমি আপত্তি কৰো। এওঁ ডাঙৰ কবি হৈছে, একাডেমি পুৰস্কাৰ পাইছে, পাই পিছদিনা অনৈতিক কাম কৰিছে। তেওঁৰ অনৈতিক কামটো তেওঁৰ এটা বেলেগ সত্তাৰ দ্বাৰা পৰিচালিত হৈছে। আৰু তেওঁ যেতিয়া একাডেমি পুৰস্কাৰ পাই, যেতিয়া তেওঁ কবিতা লিখিছে, সেইটো এটা বেলেগ এটা সত্তাৰ দ্বাৰা তেওঁৰ সৃষ্টি হৈছে। কিন্তু ইয়াৰ ভিতৰত এটা কথা সত্য আছে যে এই যে ভিতৰত এখন আমাৰ বহু সাৰ্বভৌম শক্তিৰ আমি সমষ্টি, কিন্তু এই সাৰ্বভৌম শক্তিবোৰৰ মাজত এইটো অনস্বীকাৰ্য যে মন নামৰ তত্ত্বটোৱে কোনো ৰকম, সেইভাবে আমি ভাবো যে এডুকেশ্যন, ইন্টেলেকচুৱেল ডিসকোৰ্সৰ অলপ সাৰ্থকতা থকা বুলি যে আমি ভাবো যে মনে কোনো ৰকম এটা এই নৈৰাজ্যত এটা শৃংখলা আনিবৰ বাবে যত্ন কৰে। সেইভাবে আমি শিক্ষিত হোৱাৰ পিছত সাধাৰণতে এক্সপেক্ট কৰো যে নাও হি উইল বিহেভ একৰ্ডিংলি, কিন্তু আমি সাধাৰণতে আমি দেখা পাওঁ বিহেভ নকৰে একৰ্ডিংলি। কিন্তু এই কথাবোৰ ওয়েস্টাৰ্ণ সাইকোলজিয়ে নাজানে। সেইভাবে মই এতিয়া আপুনি শুনিব কৈছে, দি মাইণ্ড ইন দি অৰ্ডিনাৰী ইউজ অফ দি ৱৰ্ড কভাৰ্ছ ইনডিসক্ৰিমিনেটলি দি হোল কনচিয়াছনেছ। আমি সাধাৰণভাৱে আমাৰ যদি যেটো প্ৰেম, আমাৰ বাসনা, আমাৰ কামনা, আমাৰ লোভ, ঈৰ্ষা, আমি কি কওঁ তাৰ মনটো বেয়া।
তাৰ মনটো লেতেৰা মন। আকৌ কবিতা লেখাৰ সময়তো কওঁ তেওঁৰ মনটো উচ্চ স্তৰৰ মন। কিন্তু দুটাটো পৃথক পৃথক বস্তু। কোনটো কাৰ কাম? But for man is a mental being and mentalizes everything. আমি সকলো বস্তু যেহেতু মেণ্টেলাইজ কৰোঁ, গতিকে আমি মানুহক আমি মন বুলি ক'লে আচলতে আমি আমাৰ সমগ্ৰ সত্ত্বটো বুলি বুজো। কিন্তু যৌগিক সাইকোলজিয়ে তেনেধৰণে নাভাবে। যৌগিক সাইকোলজিৰ বাবে মন এটা বেলেগ সত্তা, প্ৰাণ এটা বেলেগ সত্তা, শৰীৰ এটা বেলেগ সত্তা, তিনিটাই পৃথক পৃথক যন্ত্ৰ। But in the language of this yoga মানে শ্ৰী অৰবিন্দৰ যিটো যোগা, আৰু নহলে যিটো আমাৰ সাধাৰণ ভাৰতবৰ্ষৰ যিটো আন যৌগিক সাইকোলজিৰ ক্ষেত্ৰতো, the words mind and mental are used to connote specifically the part of the nature. বিশেষ কিছুমান প্ৰক্ৰিয়া বা বিশেষ কিছুমান গতিবিধিকহে মনৰ গতিবিধি বুলি কোৱা হয়। সকলোবোৰকে মনৰ গতিবিধি বুলি কোৱা নহয়। Which has to do with cognition. Cognition মানে বোধ। এইখন পাহাৰ, এইখন নদী, এইখন পৰ্বত, এই যে যিটো আমি যে যিটো ৰিকগনাইজ যিটো কৰোঁ, মানে কগনিটিভ পাৱাৰ, এই কগনিটিভ পাৱাৰটো মনৰ বস্তু, শৰীৰৰ নহয়, প্ৰাণৰ নহয়। ইণ্টেলিজেন্স, কগনিশ্যন, তাৰপিছত which has to do with mental or thought perceptions. এইবোৰ মনৰ বস্তু, এইবোৰ মনৰ তত্ত্ব, মনৰ বস্তু। With the reactions of thought to things, এইবোৰ মনৰ বস্তু। With the truly mental movements and formations, mental vision and will, etc. Mental will. কিন্তু এটা vital willও আছে, mental willও আছে। That are part of his intelligence. যিবোৰ তেওঁৰ বুদ্ধিমত্তাৰ লগত জড়িত যিবোৰ কথা, সেইবোৰকহে আমি যোগৰ ভাষাত মন বুলি কোৱা হয়। Desire is not a mental প্ৰক্ৰিয়া। Greed is not a mental প্ৰক্ৰিয়া। গতিকে আপুনি এজন লোভী মানুহক মই যদি ৰূপান্তৰিত কৰিবলৈ যাওঁতে তেওঁক যদি ইণ্টেলেকচুৱেল ডিসকোৰ্স, আমি যদি বক্তৃতা দিছোঁ, এই বক্তৃতাই কাক এড্ৰেছ কৰিব? তেওঁৰ ইণ্টেলেক্টকে এড্ৰেছ কৰিব। কিন্তু তেওঁৰ লোভৰ চ'ৰ্চটো হ'ল প্ৰাণ, লোভৰ চ'ৰ্চটো হ'ল প্ৰাণ, আৰু মনৰ প্ৰাণৰ ওপৰত কোনো দেয়াৰ ইজ নো কণ্ট্ৰল। তেনেহ'লে আমি সাধাৰণভাৱে মনৰ আমি আজি এইখিনি কথা আলোচনা কৰিছোঁ, তাৰ লগত জড়িত, মনৰ লগত জড়িত আৰু আলোচনা কৰিম। তাৰপিছত এতিয়া প্ৰাণ নামৰ বস্তুটো কি? প্ৰাণ নামৰ বস্তুটো, প্ৰাণ নামৰ আমি ইতিমধ্যে মই আগতো বহুবাৰ কৈছোঁ। The vital has to be carefully distinguished from mind. অৰ্থাৎ এই প্ৰাণক মনৰ পৰা কেয়াৰফুলি ডিষ্টিংগুইছ কৰিব লাগিব। আমি সকলো মোৰ মনটো বেয়া লগা বুলি কওঁ। ধৰক মই এটা প্ৰমোশ্যন পাব লগা আছিল, প্ৰমোশ্যন নাপালো, ঘৰত আহি মই কি কওঁ? মোৰ মনটো খুব বেয়া লাগি আছে। আচলতে তেতিয়া মোৰ মনটো বেয়া নালাগে, মোৰ প্ৰাণটো বেয়া লাগে। প্ৰাণে আঘাত পায়, তেতিয়া মনে আঘাত নাপায়। মনৰ কামটো থটৰ লগত কাম, মনৰ কামটো কগনিশ্যনৰ লগত কাম, মনৰ কাম ইণ্টেলিজেন্সৰ লগত কাম। Even though it has a mind element transfused into it, প্ৰাণটোৰ লগতো কিন্তু এটা মনৰ এলিমেণ্ট থাকে। সেইভাবে আমি ভাইটেল মাইণ্ড, ফিজিকেল মাইণ্ড, ফিজিকেল ভাইটেল, ভাইটেল ফিজিকেল ইত্যাদি ইত্যাদি মনৰ কিছুমান ভাগৰ কথা ইতিমধ্যে আলোচনা কৰিছোঁ, যিবোৰ আমি আৰু বিস্তাৰিতভাৱে কৰিম। Even though it has a mind element transfused into it. গতিকে মন আৰু প্ৰাণ বেলেগ বেলেগ। তেনেহ'লে প্ৰাণটো কি? প্ৰাণটো কি? আমি ইতিমধ্যে যেতিয়া চক্ৰ, 7টা চক্ৰৰ বিষয়ে আলোচনা কৰিছিলোঁ, তেতিয়া আমি এই যিকেইটা চক্ৰগীতাৰ ভিতৰত মনৰ চক্ৰ আছিল 2টা, মনৰ ওপৰত এটা হ'ল এটা হৃদয়ত, প্ৰাণৰ চক্ৰ আছিল 2টা, আৰু এটা হ'ল আমাৰ শৰীৰৰ চক্ৰ। 7টা চক্ৰৰ কথা আমি ইতিমধ্যে আলোচনা কৰোঁতেও তেতিয়া মনৰ বৈশিষ্ট্য আৰু মন কোনবোৰক লৈ গঠিত আৰু প্ৰাণ কোনবোৰক লৈ গঠিত কৰিছোঁ। এই গোটেই মানৱীয় জীৱনটোৰ মূল সমস্যাটো এই প্ৰাণ নামৰ তত্ত্বটোৰ লগত। মনে আমাক কোনো সমস্যাৰ সৃষ্টি নকৰে ইমান। এই যে আমি মানৱীয় যিমান সমস্যা, যিবোৰৰ কাৰণে বুদ্ধিজীৱীসকলে কবিতা লেখে, বুদ্ধিজীৱীসকলে হাহাকাৰ কৰে, কিন্তু তেওঁলোকৰ হাতত কোনো ৰূপান্তৰৰ অস্ত্ৰ নাই, শক্তি নাই ৰূপান্তৰৰ। They can only criticize, only the power of criticism আছে তেওঁলোকৰ হাতত, কিন্তু ৰূপান্তৰৰ কোনো শক্তি নাই।
they cannot transform being. তেনেহ'লে ভাইটেলটো কি বুলি কৈছে? দি ভাইটেল ইজ দি লাইফ নেচাৰ, মেড আপ অফ ডিজায়াৰ্ছ। তেনেহ'লে এতিয়াৰ পৰা অন্তত আমাৰ মনৰ লগত আমাৰ যিমান বাসনা আছে, these are not the part of mind. মিছাই মন বেচেৰাক গালি নিদিব। আমাৰ বাসনাৰ কাৰণে বাসনাৰ মালিক হ'ল প্ৰাণ তাৰ উৎস, মন উৎস নহয়। It's a made up of desires, sensations, feelings, passions, energies of action. প্ৰাণটো কিন্তু প্ৰাণ শক্তি, আমি যিটো লাইফ এনাৰ্জি বুলি কওঁ, তাৰ দুটা ফাংচন, এটা তাৰ কিছু নেচাৰ পোৰ্চন আৰু এটা হ'ল ইট ইজ এনাৰ্জি অলছো, প্ৰাণ শক্তি, যি শক্তিটোৱে আমাক জীৱন্ত কৰি ৰাখিছে। So desire, sensation, feelings, passions, energies of action, will or desire, reactions of the desire soul in man. Yet desire soul in man বুলি কৈছে। এই সোলৰো এটা আছে, সোলৰো দুটা পোৰ্চন আছে, এটা desire soul। আমি desire soulটোৰ দ্বাৰাই আমি সাধাৰণতে আমি বেছি পৰিচালিত হওঁ। And of all that play of possessive and other related instincts, possessiveness, অধিকাৰ, আধিপত্য, বিজয়, মোৰ গাড়ী, মোৰ ঘৰ, মোৰ দেশ, মোৰ সমাজ, মোৰ ৰাষ্ট্ৰ, these are not the element of mind. All these are element of higher vital. অধিকাৰ, আধিপত্য, বিজয়। And of all that play of possessive and other related instincts, anger, fear, greed, lust, etc., that belong to this field of the nature. তেনেহ'লে আমি কমপ্লিটলি, আমি ইমান দিন যেতিয়ালৈ আমি নিজৰ সেলফ নলেজ আমি নাজানো, আমি গোটেইখিনিকে ক্লাব কৰি থওঁ মন বুলি। And these are completely separate characteristics, এইবোৰ মনৰ যিবোৰ তত্ত্ব আৰু প্ৰাণৰ যিবোৰ তত্ত্ব। কিন্তু প্ৰেক্টিকেলি কি হৈ আছে, কিহৰ বাবে আমি কনফিউজড হওঁ? আমাৰ গাতো দুখ নাই, এইবাবেই দুখ নাই, কৈছে মাইণ্ড এণ্ড ভাইটেল আৰ মিক্সড আপ। এই মন আৰু প্ৰাণটো মিক্সড আপ হৈ আছে ক'ত? অন দি চাৰ্ফেচ অফ দি কনচিয়াছনেছ। আমাৰ এই জাগ্ৰত চেতনাৰ মাজত মন আৰু প্ৰাণ বোথ আৰ মিক্সড আপ। আৰু সেইকাৰণে আমি সকলো বস্তু মনৰ বুলি কওঁ। খুব বেছি 2-4জন কবিয়ে কেতিয়াবা প্ৰাণ শব্দটো কবিতাৰ মাজত ব্যৱহাৰ কৰে, বাট উইদাউট নয়িং দি একজেক্ট মিনিং। মোষ্টলি প্ৰাণ মানে এটা কিবা এটা অলপ অন্তৰৰ ভিতৰৰ এটা তত্ত্ব এটাক ভাবে, কিন্তু একজেক্টলি হোৱাট প্ৰাণ ৰিপ্ৰেজেণ্টছ, হোৱাট মাইণ্ডছ ৰিপ্ৰেজেণ্টছ, হাউ মাইণ্ড ইজ কম্পোজড অফ, হোৱাট আৰ দি এলিমেণ্টছ অফ মাইণ্ড, হোৱাট আৰ দি এলিমেণ্টছ অফ প্ৰাণ। অলপ হয়তো কবিতাটো কেতিয়াবা ভাল শুনিবৰ বাবেও আমি প্ৰাণ শব্দটো ব্যৱহাৰ কৰি দিওঁ। But they are quite separate forces in themselves. দুটাই সেপাৰেট ফোর্স, শক্তি দুটা। মন এটা সেপাৰেট শক্তি, প্ৰাণ এটা আন শক্তি। দুটাই সোভেৰিন পাৱাৰ, দুখন ৰাজ্যৰ ৰজা। এণ্ড কেতিয়া আমি গম পাম এই যে পাৰ্থক্যবোৰ? আজি অন্তত আমি সাইকোলজি পঢ়িবলৈ চেষ্টা কৰিছো। তাৰমানে অলপমান আমি গেটিং এৱে ফ্ৰম দি সাৰফেচ আমি অলপ আহিবৰ বাবে যত্ন কৰিছো। সাধনাৰ অৰ্থ সেয়াই। সেইবাবে মহাৰিষি মই এটা লাইন কওঁ, আমি সাধাৰণতে কবি, সাহিত্যিক, শিল্পীসকলে আজিকালি যিটো উত্তৰ আধুনিক সংস্কৃতি আছে, পোষ্ট মডাৰ্নিজিম, কয় সাহিত্য, শিল্প, কাব্য জীৱনৰ অনুৰণন হ'ব লাগিব, জীৱনৰ প্ৰতিধ্বনি হ'ব লাগিব, জীৱনৰ প্ৰতিবিম্ব হ'ব লাগিব, বাস্তৱৰ প্ৰতিফলন হ'ব লাগিব তাত। বাট বাস্তৱ ইজ এন ইনফেৰিয়ৰ থিং। যদি কবিতাই যদি কেৱল বাস্তৱক যদি প্ৰতিনিধিত্ব কৰে, তেনেহ'লে সেই বাস্তৱক উদ্ধাৰিত কোনে কৰিব? সেই বাস্তৱক উদ্ধাৰিত কোনে কৰিব? সেইবাবে মহাৰিষিয়ে কৈছে কাব্য, সাহিত্য, শিল্পৰ কাম হ'ল জীৱনে আমাক যি সৌন্দৰ্য দিব পাৰে তাতকৈ মহত্তৰ সৌন্দৰ্যৰ সন্ধান কৰিব পাৰিব লাগিব কাব্য, সাহিত্য, শিল্পই। যদি জীৱনৰ অনুৰণন, জীৱনৰ প্ৰতিবিম্ব যদি সাহিত্য, কাব্য, সাহিত্য, শিল্প হয়, তাৰ মানে জীৱন ইজ অলৰেডি পাৰফেক্ট, লাইফ ইজ অলৰেডি পাৰফেক্ট। তেনেহ'লেতো ইয়াত দিব্য ৰাজ্য কেতিয়াবাই, স্বৰ্গৰাজ্য পৃথিৱীত কেতিয়াবাই প্ৰতিষ্ঠিত হৈ যাব লাগিছিল।
তদুপৰি এই বাস্তৱৰ অন্তৰালত কি আছে? শ্ৰী অৰবিন্দই কৈছে কাব্য সাহিত্য শিল্পৰ কাম হ'ল to reveal what nature hides. What nature hides, what বাস্তৱতা hides. বাস্তৱতাই যিটো প্ৰসন্ন কৰি ৰাখিছে, বাস্তৱতাই যিটো লুকাই ৰাখিছে, সেই প্ৰসন্ন বস্তুক অভিব্যক্ত কৰিব পাৰিব লাগিব, উন্মুক্ত কৰি দিব পাৰিব লাগিব যে এই জগতৰ অন্তৰালত কি সত্য আছে। কৈছে আৰ্ট ৰিভিলছ হোৱাট নেচাৰ হাইডছ। কলা প্ৰকৃতিৰ অনুকৰণ নহয়, প্ৰকৃতিৰ অন্তৰালত অৱগুণ্ঠিত হৈ থকা সত্যক অভিব্যক্ত কৰিব পাৰিব লাগিব। আৰু সেইবাবেই গতিকে আমি অন্তৰাললৈ যাব লাগিব। যেতিয়া আমি অন্তৰাললৈ যাম, বাস্তৱৰ পৰা অলপ অন্তৰাললৈ যাম, তেতিয়াই আমি মন আৰু প্ৰাণৰ পাৰ্থক্য অনুভৱ কৰিবলৈ পাৰিম। কৈছে as soon as one gets behind the ordinary surface consciousness, as soon as one gets behind the ordinary surface consciousness, one sees them as separate. এইবোৰতো একেবাৰে সহজ ইংৰাজী, এইবোৰ মহাৰিষিৰ ইংৰাজী। মই কৈছো ইমান সহজ ইংৰাজী আমাৰ ইন্টেলেকচুৱেলে নেলেখে। ইন্টেলেকচুৱেলৰ ইংৰাজী ইমান পিয়ৰ, ইমান প্লেইন ইংলিছ। আৰু কোনোবাই কয় মহাৰিষিৰ ইংৰাজী বহুত কমপ্লিকেটেড বুলি কয়। ইয়াতকে আৰু সহজ ইংৰাজী কি থাকিব পাৰে? But they are quite separate forces in themselves, and as soon as one gets behind the ordinary surface consciousness, one sees them as separate. তেতিয়া আমি মন আৰু প্ৰাণ যে দুটা বেলেগ বেলেগ সত্তা, বেলেগ বেলেগ শক্তি বুজিব পাৰিম। Discovers their distinct action. অন্তত আমি ইমান দিন এতিয়ালৈ আমাৰ বাসনা আৰু আমাৰ কবিতা লেখাৰ এস্পিৰেশ্যন দুটা আমি একেই মনৰ প্ৰক্ৰিয়া বুলি ভাবি আছিলো। আমাৰ গ্ৰীড, আমাৰ এংগাৰ, আমাৰ জেলাচি আৰু আমাৰ ছবি আকাৰ যিটো প্ৰতিভা, এই দুয়োটা আমি একেই মনৰ বস্তু বুলি ভাবি আছিলো। কিন্তু এটা যে প্ৰাণৰ বস্তু, এটা হ'ল মনৰ বস্তু। And can with the aid of this knowledge analyze their surface mixtures. গতিকে আমি এই when we will be getting behind the surface consciousness, তাৰ পিছত এই যে মিক্সড আপ হৈ আছে বাহিৰত, আৰু সেইভাবে আমি সাইকোলজি অধ্যয়ন কৰিবলৈ প্ৰয়াস কৰিছো, সেলফ নলেজ। তেতিয়া আমি আমাৰ জীৱনত এই যে মন প্ৰাণ এই গোটেইবোৰ এলিমেন্ট, সেইভাবে মহাৰিষিয়ে কৈছে in our manifestation we are multi-person, but essentially we are unique person. কাৰণ যেহেতু আমাৰ সাইকিক বিইংটোহে হ'ল আচল মই, অন্তৰাত্মাটোহে আচল মই। সাধনাৰ অৰ্থ হ'ল কৈছে যে it is quite possible and even usual during a time shorter or longer, sometimes very long, for the mind to accept the divine or the যৌগিক ideal. বা যিকোনো, আমি ইয়াতে ডিভাইন বা যৌগিক আইডিয়েলৰ কথা আমি বাদ দিলো, যিকোনো এটা আদৰ্শবাদিতা, এই যে আমি বুদ্ধিজীৱীসকলে আশা কৰে শিক্ষকৰ পৰা, বিজ্ঞানীৰ পৰা, অভিযন্তাৰ পৰা, ৰাজনৈতিক নেতাৰ পৰা, কবি সাহিত্যিক শিল্পীৰ পৰা যে এটা আদৰ্শবাদিতা দাবী কৰে, প্ৰাণে সমৰ্থন কৰিব লাগিবতো। প্ৰাণে যদি সমৰ্থন নকৰে, মনৰ আদৰ্শবাদিতাক যদি প্ৰাণে যদি সমৰ্থন নকৰে, প্ৰাণে যদি কয় মই নুশুনো, মনৰ হাতত কোনো এক্সট্ৰা পাৱাৰ নাই। Unless and until psychic being intervenes, যেতিয়ালৈকে আত্মাই ইন্টাৰভেন নকৰিব, বা ইনাৰ মাইণ্ড, ইনাৰ প্ৰাণ, ইনাৰ ভাইটেলে যেতিয়ালৈ এইবোৰ কানেক্টিং কথা মই লাহে লাহে আমি কম। For the mind to accept the divine or the যৌগিক ideal, আমি ইয়াতে বাৰু ডিভাইন আইডিয়েলৰ কথা বাদ দিছো, কাৰণ আধুনিক মানুহে ভগৱানৰ নাম ক'লে খুব বেয়া পায়। কাৰণ মহাৰিষিয়ে তেওঁৰ এছেছ অন দি গীতাত লিখিছে, কৈছে modern mind has exiled two important things, two essential things from their practical motive power. And what are those two things? One is God or the God state, one is God or the infinite, and other one is spirituality or the God state. এই দুটা বস্তুকে কৈছে আধুনিক মানুহে কেতিয়াবাই বহিষ্কাৰ কৰিছে from their practical motive power. আমি সেইভাবে বাৰু মই ইয়াত মহাৰিষিৰ কথাৰ পৰা ডিভাইন অৰ দি যৌগিক আইডিয়েল মই বাদেই দিলো। আমি হিউমেন আইডিয়েল, মানুহে যিবোৰ আইডিয়েল ৰাখিছে সেই আইডিয়েলৰ ক্ষেত্ৰতো কৈছে sometimes very long, কৈছে it is quite possible for the mind to accept the divine or the যৌগিক ideal while the vital is unconvinced.
মনে আপোনাৰ আদৰ্শবাদিতা গ্ৰহণ কৰিছে শেক্সপিয়াৰৰ মনে আদৰ্শবাদিতা গ্ৰহণ কৰিছে ৱৰ্ডছৱৰ্থে গ্ৰহণ কৰিছিল আমাৰো যিসকল বিজ্ঞানী সাহিত্যিক শিল্পী শিক্ষক অধ্যাপক ডক্টৰ ৰাজনৈতিক নেতা সমাজসেৱক মনেৰে তেওঁলোকে আদৰ্শবাদিতাটোক গ্ৰহণ কৰিছে বাট দে আৰ ভাইটেলি আনকনভিন্সড সেই মনৰ আদৰ্শবাদিতাক স্বীকাৰ কৰা নাই প্ৰাণে কৈছে ভাইটেলি আনকনভিন্সড এণ্ড আনসাৰেণ্ডাৰ্ড মনৰ ওচৰত সাৰেণ্ডাৰ কৰা নাই প্ৰাণে and goes obstinately on its way obstinately একদম মানে গোৰাৰ দৰে তাৰ নিজৰ যিটো এই যে desire greed fear anger passion feeling desire obstinately মনে আদৰ্শবাদিতা গ্ৰহণ কৰিছে মনে আদৰ্শ জীৱন গ্ৰহণ কৰিছে but প্ৰাণ is not supporting আমি যে এখন ডাঙৰ মিটিং পাতিলে অভ্যৰ্থনা কমিটি পাতো যিসকল ডেলিগেট যায় অভ্যৰ্থনা কমিটিয়ে তেওঁলোকক স্বাগতম জনাব লাগে স্বাগতম নজনালে কি হ'ব এখন নৈৰাজ্য এনাৰ্কি হ'বনে নহয় ঠিক সেই ধৰণে এই যে মনে যে আদৰ্শবাদিতা গ্ৰহণ কৰিছে উত্তুংগ আদৰ্শবাদিতা গ্ৰহণ কৰিছে প্ৰাণ হেজ টু ৱেলকাম যদি প্ৰাণ নামৰ শক্তিটোৱে যদি ৱেলকাম নকৰে দেয়াৰ উইল বি এনাৰ্কি goes obstinately on its way of desire, passion, and attraction to the ordinary life. আৰু সেইভাবে এই যে আমি কেতিয়াবা আমি বুদ্ধিজীৱীসকলে খুব ক্ৰিটিসাইজ কৰো যদি এজন মানুহে সাধনাত যদি প্ৰৱেশ কৰিছে আৰু তাৰ পিছত যদি সেই মানুহজনৰ যদি আমি নৈতিক স্খলন দেখা পাওঁ লগে লগে আমি কওঁ এই মানুহ এইবিলাক ভণ্ড মানুহ তেওঁ সাধনা এটা হল প্ৰয়াস It has to be maintained. It's an only effort. সাধনা মানে তেওঁ সংগ্ৰাম কৰিছে তেওঁ নিজৰ প্ৰাণৰ সৈতে সংগ্ৰাম কৰিছে তেওঁ যদি অলপমানো কিঞ্চিত সফলতা লাভ কৰিছে হেয়াও বৃহৎ সাফল্য কিন্তু বাৰে বাৰে তেওঁৰ স্খলন হ'ব বাৰে বাৰে ওপৰত লাগিব উঠিব বাৰে বাৰে জনম ল'ব লাগিব যেতিয়া একেবাৰে সাইকিক বিইঙে মোৰ জীৱনৰ নেতৃত্ব গ্ৰহণ কৰিব অন্তৰাত্মাই যিদিনা গ্ৰহণ কৰিব when ego will be completely annihilated when vital will be administered by the psychic being তেতিয়াহে আমি বুদ্ধিজীৱীয়ে আশা কৰা ভাল মানুহ আমি বিচাৰি পাম তেতিয়ালৈকে আমি সংগ্ৰাম কৰি যাব লাগিব সংঘৰ্ষ কৰি যাব লাগিব আৰু সেইভাবে কোনো আধ্যাত্মিক ব্যক্তিয়ে এজন মানুহৰ যেতিয়া নৈতিকতাৰ স্খলন দেখা পায় নাহাহে ৰিডিকুল নকৰে কিয় নকৰে তাক ৰিডিকুল কৰিব তেওঁৰ মানুহৰ কোনটো সত্তাক ৰিডিকুল কৰিব তেওঁৰ মনটোক ৰিডিকুল কৰিব নে তেওঁৰ প্ৰাণটোক কৰিব নে শৰীৰটোক কৰিব নে তেওঁৰ আত্মাক কি কৰিব তাৰ দুখটো হৈছে প্ৰাণৰ আৰু সেইভাবে কৈছে their division and their conflict is the cause of most of the more acute difficulties of the sadhana এই যে মন আৰু প্ৰাণৰ যিটো সংঘাত যিটো ডিভিজন যিটো কনফ্লিক্ট আৰু সেইভাবে বিশ্বামিত্ৰৰ আমি ইতিহাসত জানো তেওঁ বাৰে বাৰে তেওঁ ৰজাৰ পৰা প্ৰথমতে ৰাজৰ্ষি হৈছে তাৰ পিছত ৰাজৰ্ষিৰ পিছত তেওঁ ৰাজৰ্ষিৰ পিছতে গৈ তেওঁ ব্ৰহ্মৰ্ষি হৈছে কিন্তু মাজত তেওঁ কিমানবাৰ তেওঁৰ স্খলন হৈছে ইন্দ্ৰই তেতিয়া সেই প্ৰাণিক যিবোৰ আকৰ্ষণ তেওঁৰ মাজত বিশ্বকৰ যেতিয়া আমি প্ৰাণিক আকৰ্ষণবোৰ পঠিয়াই দিয়া হৈছিল এডভাৰ্স ফৰ্চবোৰ বেসিক্যালি ৰিলেটেড টু প্ৰাণিক অঞ্চল প্ৰাণৰ অঞ্চলৰ বস্তু গতিকে আমি আজি অন্তত ইমানখিনি যদি আমি বুজি পাব পাৰো মন আৰু প্ৰাণ কিয় শ্ৰী অৰবিন্দই বাৰে বাৰে কৈছে কিন্তু ইয়াৰ মাজত এটা মই সৎপ্ৰেম নামৰ এজন ফ্ৰেঞ্চ মানুহ যিজনে ভাৰতত আহি নাম লৈছিল সৎপ্ৰেম শ্ৰী অৰবিন্দৰ তেওঁ ডিসাইপল আছিল আৰু আপোনালোকৰ বাবে কৌতূহলোদ্দীপক হ'ব তেওঁ নাজি কেম্পত আছিল হিটলাৰৰ নাজি কেম্পৰ পৰা 22 বছৰ বয়সত তেওঁ কিবা কৰি পলাই আহি পৃথিৱীৰ বহু প্ৰান্ত ভ্ৰমণ কৰিছে সন্ন্যাসী হৈছে অৰ্থাৎ লাইফ এস্কেপিং এসেটিসিজম হিমালয়তো গৈ আছিল আৰু শেষত গৈ পণ্ডিচেৰীত গৈ তেওঁৰ জীৱনৰ ৰূপান্তৰ হৈছে 2007 মানত তেওঁৰ মহাসমাধি হৈছে তেওঁৰ এখন কিতাপ আছে শ্ৰী অৰবিন্দৰ দি এডভেঞ্চাৰ অফ কনসিয়াসনেস একেবাৰে মডাৰ্ন ইন্টেলেকচুৱেল মানুহক এড্ৰেছ কৰি লেখা কিতাপ তাতে লিখিছে আপুনি শুনিব কৈছে যে এই যে আমি যেতিয়া এজন মানুহ খুব সাধনাত থাকে যেতিয়া তেওঁৰ সাধনাৰ পৰা স্খলন হয় বৰং অৰ্ডিনাৰী মানুহ এজনত কৈও তেওঁৰ আমি মৰেল ডিগ্ৰেডেশন বেছি দেখা পাওঁ তেওঁৰ লোভ অৰ্থাৎ প্ৰাণিক ডেজিয়াৰ বেছি দেখা পাওঁ আমি হোৱাই
কাৰণ প্ৰাণে তাৰ 15 বছৰৰ সুত আদায় কৰি লয় তেতিয়া এই যে 15 বছৰ তাক যে মনৰ হায়াৰ মেন্টেল পাৱাৰৰ জৰিয়তে তাক দবাই ৰখা হৈছিল প্ৰাণক যে শোষণ কৰা হৈছিল 15 বছৰৰ চক্ৰবৃদ্ধি হাৰত সুত লৈ লয় সেইবাবে আমি এজন সাধাৰণ মানুহতকৈও যেতিয়া এজন মানুহে 15 বছৰ কঠোৰ সাধনা কৰাৰ পিছত তেওঁৰ যেতিয়া স্খলন হয় তেওঁৰ মাজত আমি সাধাৰণ মানুহতকৈও আমি এডাল আপুনি মন কৰকচোন স্প্ৰিং এডাল স্প্ৰিঙৰ তলত বহি আছিল আপুনি অৰ্থাৎ প্ৰাণক আপুনি অত্যাচাৰ কৰি প্ৰাণক আপুনি ডমিনেট কৰি ৰাখিছিলে স্প্ৰিঙৰ ওপৰত আপুনি বহি আছিলে কিন্তু উঠি দিয়াৰ লগে লগে স্প্ৰিংডাল ওপৰলৈ উঠি গৈছে আৰু সেই কথাখিনি শ্ৰী অৰবিন্দই কৈছে মৰেল অপাৰেশ্যনৰে কোনো কাম নহয় মৰেল অপাৰেশ্যনৰ দ্বাৰা কোনো মানুহ কেতিয়াও ৰূপান্তৰিত নহয় ঠিক কৈছে মই ইংৰাজীত পঢ়ি দি এণ্ড উইথ দিছ ৰিডিং আই উইল কনক্লুড মাই টুডেজ সেশন but the moral surgery is as Sri Aurobindo calls it Sri Aurobindo এটা কৈছে moral surgery has a twofold drawbacks moral surgery twofold drawbacks থাকা বুলি কৈছে এটা হল হি হুট সহকাৰে আদায় কৰি লয় একেবাৰে কাৰণ ডমিনেট হৈ কেৱল থাকে it was not transformed vital was not transformed because it has a twofold drawback first it does not bring about any real purification প্ৰথম ড্ৰবেকটো হল এই যে আমি সংস্কাৰ বুলি কওঁ আমি যে এই যে থ্ৰো ইন্টেলেকচুৱেল থ্ৰো মাইন্ড পাৱাৰৰ জৰিয়তে সাধাৰণভাৱে মনৰ শক্তি প্ৰাণৰ শক্তিতকে কম আমি কৃত্ৰিমভাৱে মনক প্ৰাণক আমি অত্যাচাৰ কৰি প্ৰাণৰ ওপৰত অত্যাচাৰ কৰি আমি কৃত্ৰিমভাৱে আমি মনক শক্তিশালী কৰি আমি মনৰ এটা আধিপত্য স্থাপন কৰিবলৈ যত্ন কৰো তাকে আমি সংস্কাৰ বুলি কওঁ সকলো সংস্কাৰ হল প্ৰাণিক প্ৰবৃত্তিবোৰক অবদমিত কৰা ৰূপান্তৰিত নহয় সেইভাবে কৈছে যে দুটা ড্ৰবেক কি বুলি কৈছে has a twofold drawback first it does not bring about any real purification because the higher emotions however refined they may be are as mixed as the lower ones আনকি আমাৰ যিবোৰ প্ৰেম নামৰ যিটো আমাৰ মাজত বৃত্তি আছে আমাৰ হৃদয়ৰ যিবোৰ বৃত্তি আছে এইবোৰো আমাৰ নিম্ন প্ৰাণৰ যিবোৰ সংবেগৰ লগত মিক্সড আপ হৈ আছে আৰু সেইভাবেই ইন্টেলেকচুৱেল ডিসকোৰ্স মৰেল অপাৰেশ্যনৰ দ্বাৰা কোনো ৰিয়েল পিউৰিফিকেশ্যন নাহে কৈছে has a twofold drawbacks first it does not bring about any real purification because the higher emotions however refined they may be are as mixed as the lower ones for the very reason that they are sentimental and therefore partial গতিকে ৰিয়েল পিউৰিফিকেশ্যন নাহে তাৰ পৰা আৰু সেকেন্ড ড্ৰবেকটো কি কৈছে সেকেন্ডলি it does not really reject anything it merely represses this so-called sanskar this so-called moral and ethics তাহাঁতৰ ভ্যালু আছে মই অস্বীকাৰ কৰা নাই শ্ৰী অৰবিন্দই লিখিছে এইবোৰৰ ভ্যালু আছে কিন্তু এই যে কৈছে যে ৰিজেক্ট নকৰে আমি যেতিয়া আমি মানুহ এজনক আমি ইন্টেলেকচুৱেল ডিসকোৰ্সৰ দ্বাৰা থ্ৰো ট্ৰেইনিং ওয়ার্কশপ we want to repress vital impulses we do not train up man to reject their vital impulses we only equip them to repress their vital impulses even Sri Maharikhe কৈছে rejection is only the first step ৰিজেকশ্যনৰ আগত প্ৰথম কৈছে সংযম কন্ট্ৰোল তাৰ পিছত ৰিজেক্ট তাৰ পিছত ট্ৰান্সফৰমেশন কৰিব লাগিব অৰ্থাৎ পৰা প্ৰকৃতিক হায়াৰ প্ৰকৃতিলৈ পৰা অপৰা প্ৰকৃতিক পৰা প্ৰকৃতিলৈ ৰূপান্তৰিত কৰিব লাগিব there are thousands of disciplines available in India কেনেকৈ মই মোৰ পৰা প্ৰকৃতিক অপৰা প্ৰকৃতিলৈ ৰূপান্তৰিত কৰিব পাৰিম মনক বেছি শাসন কৰিব নালাগে মনক বেছি শাসন কৰিব নালাগে this প্ৰাণ is the dangerous element কাৰণ তাক যদি আমি বেছি ৰিপ্ৰেস কৰো আমাৰ যেটো প্ৰাণ শক্তি শুকাই যাব তেতিয়া মানুহজন তামসিক হৈ যাব গতিকে তাৰ মাজত সেইভাবে শ্ৰী অৰবিন্দই কৈছে মৰেল অপাৰেশ্যনৰ দুটা ড্ৰবেক কৈছে যে সেকেন্ডলি it does not really reject anything it merely represses because why কিয় ইয়াত যেনেকৈ মই প্ৰথমতে শ্ৰী অৰবিন্দৰ লাইফ ডিভাইনৰ পঢ়িছিলো because soul and life and mind and vital all are powers of the being they are power প্ৰত্যেকটোৱে ইন্ডিপেন্ডেন্ট ৰজা কৈছে the vital is a power of its own
Vital is a power of its own, entirely independent. Entirely independent. Sotpreme লিখিছে মই বাৰে বাৰে আপোনালোকক কৈ আছো স্বতন্ত্ৰ শক্তি একেবাৰে কৈছে entirely independent of our rational or moral arguments. It is not subjected to argument. Amar jitu reason has no control over vital reason. এই ভাইটেল অঞ্চলটোত প্ৰাণৰ অঞ্চলত যুক্তিৰ কোনো শাসন নাই যেনেকৈ আমেৰিকাৰ ভাৰতৰ ওপৰত কোনো ভাৰতৰ ওপৰত যেনেকৈ শাসন নাই কাৰণ ভাৰতো এখন সাৰ্বভৌম শক্তি আমেৰিকাও সাৰ্বভৌম শক্তি ৰিজনে কোট কাম কৰিব পাৰে এট দি লেভেল অফ মাইণ্ড নট এট দি লেভেল অফ ভাইটেল কিন্তু যদি শক্তিশালী ৰিজন হয় আপোনাৰ ইউ কেন ৰিপ্ৰেছ ইয়োৰ ভাইটেল আপুনি অত্যাচাৰ কৰিব পাৰিব উৎপীড়ন কৰিব পাৰিব ভাইটেলক আৰু তেতিয়া কি হ'ব কৈছে The vital is a power of its own, entirely independent of our rational or moral argument. And if we attempt to tyrannize or brutalize, যদি তাক tyrannize আৰু brutalize কৰো তেতিয়া what will happen? মই যেটো কৈছো চক্ৰবৃদ্ধি কুটত সুযোগ যেতিয়া পাব অলপমান ছিদ্ৰ পাব এজন মানুহে সাধনাত একেবাৰে কনসিয়াস কিন্তু কোনোবা এটা সাধাৰণ দুৰ্বল মুহূৰ্ততেই চাই থাকে চেক বুজি থাকে কৈছে and if we attempt to tyrannize or brutalize it through a radical ascetic discipline, we run the risk of seeing it rebel one day. Edir hi bidrohi hoi pelai prokotito hobo. One day, at the slightest crack, korbat olopman sidro dekha paise. Olopman sidrotei hi ekebare rebel koribo. Prane. And the vital knows, or pran jitu tattva, he is very clever. And the vital knows how to take revenge with interest. Moi ekebare jitu shobdo koisu. Pran knows how to take revenge with interest. Aru kei babe Sri Aurobindor jog je manuhe tan pai. Moi aji apnalokok eta amar jitu Bharator traditional jog aru jitu Sri Aurobindor jogor major difference. Traditional যোগে এই ভাইটেল যেটো রিজন কৈছে কুকুৰৰ নেছ সিধা নহয় সেইভাবে এই ভাইটেল রিজনটো এস্কেপ কৰি ওপৰলৈ গুছি গৈছে ascension of consciousness by avoiding the vital এই যে আমি যে আমাৰ বামপন্থী বন্ধুসকলে যে আমাৰ কেতিয়াবা অভিযোগ কৰে যে ইমান দিনৰ 10000 বছৰৰ আধ্যাত্মিক সাধনাৰ পিছতো কিয় পৃথিৱী ৰূপান্তৰিত হোৱা নাই ৰিডিকুল কৰে because mostly spiritual disciplines did not attempt to transform our vital nature. What they then did? তেওঁলোকে ধৰিলক আমি বৰজাৰলৈ যাব লাগে because God was the goal. অৰ্থাৎ আপুনি ধৰিলক বৰজাৰৰ এয়াৰপোৰ্টলৈ যাব লাগে আপুনি সানমাৰিত থাকে আপুনি গম পাইছে যে ভৰলু মুখত 10 জন ডকাইত ৰখি আছে যি গাড়ী গৈছে সব গাড়ী ভাঙিব ধৰিছে তেতিয়া what you will do আপুনি তো সেইফালে না যাব আপুনি বাইপাস লব আপুনি বাইপাস লৈ পেলাই বৰজাৰলৈ গুছি যাব world remains as it is শ্ৰী অৰবিন্দ আৰু সেইভাবে শ্ৰী অৰবিন্দই কৈছে শ্ৰী অৰবিন্দৰ আগত তন্ত্ৰই এটেম্প্ট কৰিছিল এই প্ৰাণ নামৰ তত্ত্বটোক ৰূপান্তৰিত কৰিবৰ বাবে but eventually tantra failed কিয় তন্ত্ৰ ব্যৰ্থ হৈছিল যেতিয়া মই যোগৰ বিষয়ে আমি শেষৰ ফালে যোগৰ প্ৰত্যেকটো পৰম্পৰাৰ অলপ আমি আভাস দিবলৈ যত্ন কৰিম কিন্তু কৈছে যে তন্ত্ৰৰ প্ৰয়াস আনকি শ্ৰী অৰবিন্দই কৈছে গীতাৰ প্ৰয়াসতকৈ তন্ত্ৰৰ প্ৰয়াস সাহসী পদক্ষেপ আছিল বুলি কৈছে কাৰণ ইভেন গীতায়ো আনকি আমাৰ যেটো সাবকনসাইন্ট ৰিজন ভাইটেল ৰিজনৰ খালি এটাক ইন্টেলেকচুয়ালি কৰিছে যে annihilation of ego and desire সেইভাবে গীতাই সমগ্ৰ এটাক কৰিছে against desire কিন্তু আমাৰ যেটো লোৱাৰ ইম্পালসেস বিলাকক কিন্তু প্ৰথম ভাৰতবৰ্ষত সাহসী প্ৰয়াস আছিল তন্ত্ৰ attempted to transform all our spiritual obstructions into a spiritual instrument যিবোৰ আন যোগীয়ে ভয় কৰি কেৱল চেতনাৰ উদ্ধায়ন কৰিছিল ascension of consciousness এই প্ৰাণক
প্ৰাণক উৎপীড়িত কৰি অথবা প্ৰাণক অবদমিত কৰি অথবা প্ৰাণক এভয়েড কৰি যিটো চেতনাৰ যিটো এই যে আপোনাৰ মনৰ পিছত হায়াৰ মাইণ্ডৰ পিছত ইলুমাইন মাইণ্ডৰ পিছত ইনটিউটিভ মাইণ্ডৰ পিছত অভাৰ মাইণ্ড, তেনেকে এসেনশন অফ কনচিয়াছনেছ হৈছিল, লিভিং দি ৱৰ্ল্ড এজ ইট ইজ। কিন্তু শ্ৰী অৰবিন্দৰ যুগৰ তেওঁৰ যুগৰ one of the major areas হ'ল ট্ৰান্সফৰমেশ্যন অফ আৱাৰ নেচাৰ। আৰু সেইবাবে আমি আনৰ যুগতকৈ শ্ৰী অৰবিন্দৰ যুগ টান পাওঁ, কাৰণ পৃথিৱীত আটাইতকৈ ডাঙৰ কামটো হ'ল কি, মানে গ্ৰেটাৰ দেন ৰকেট চায়েন্স ইজ টু ট্ৰান্সফৰ্ম ওৱান সেল্ফ। আৰু আটাইতকৈ সহজ কামটো হ'ল কি, টু ক্ৰিটিচাইজ আদাৰ্ছ। আমি নিজক ৰূপান্তৰিত কৰাটো, ট্ৰান্সফৰ্ম কৰাটো পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ কাম, আৰু শ্ৰী অৰবিন্দই সেই কামটোৱে হাতত লৈছে। আৰু আমাৰ ইয়াত সেইবাবে জ্যোতিপ্ৰসাদে গাইছে কি, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। অৰ্থাৎ ফিজিক্স কেনট ট্ৰান্সফৰ্ম ৱৰ্ল্ড, কেমিষ্ট্ৰি কেনট ট্ৰান্সফৰ্ম ৱৰ্ল্ড, sociology cannot transform world, anthropology cannot transform world, cannot make our world beautiful. Only transformation can make our world beautiful. And what is the process of transformation? আধুনিক মানুহৰ হাতত আছে কেৱল শিক্ষা, আইন, সমাজতত্ত্ব আৰু আপোনাৰ ৰাজনৈতিক তত্ত্ব। এই চাৰিটাৰ দ্বাৰা আমি মনক কিছু হয়তো শক্তিশালী কৰিব পাৰিম, কিন্তু ইভেঞ্চুৱেলি ভাইটেল নোজ হাউ টু টেক ৰিভেঞ্জ উইথ ইণ্টাৰেষ্ট। আৰু সেইবাবে আমি ভাইটেলক ট্ৰান্সফৰ্ম কৰিব পাৰিব লাগিব। কিন্তু তথাপি এটা কথা যে এই যে আমাৰ যোগীসকলে যেতিয়া ভাইটেলক এজ ইট ইজ ৰাখি পেলাই যেতিয়া এসেনশন অফ কনচিয়াছনেছ কৰিছিল, কিন্তু তেতিয়াও কিন্তু ইনচিডেণ্টেলি কিছু ভাইটেল ট্ৰান্সফৰ্মেশ্যন হৈছিল, প্ৰসংগক্ৰমে ইনচিডেণ্টলি, অৰ্থাৎ সেকেণ্ডাৰীলি। ট্ৰান্সফৰ্মেশ্যন অফ আৱাৰ নেচাৰ ৱাজ নট দি এইম ৱাজ টু মাৰ্জ উইথ দি ডিভাইন। কিন্তু শ্ৰী অৰবিন্দই কৈছে মোক মুখ্য নালাগে, মোক লাগে জীৱনৰ ৰূপান্তৰ। গতিকে তেওঁৰ স্পিৰিচুৱেলিটিৰ লক্ষ্য ইজ নট দি আৰ্ট, লক্ষ্য বৈকুণ্ঠ নহয়, তেওঁৰ লক্ষ্য হ'ল পৃথিৱী। আৰু সেইবাবে তেওঁৰ মেইন মেটাফিজিকেল কিতাপখনৰ নাম কি দিছে, লাইফ ডিভাইন। উইথ দিছ এলাউ মি টু কনক্লুড হিয়াৰ। অহাকালি শুক্ৰবাৰ, কিন্তু অহাকালিও আমাৰ সত্ৰ নহ'ব। I have other engagements. আমি একেবাৰে আকৌ 29 তাৰিখেহে সম্ভৱতঃ আমি লগ হ'ম। কিবা যদি আপোনালোকে দুই এটা কথা সুধিব বিচাৰিছে, যিখিনি আলোচনা কৰিছো আমি আলোচনা কৰিব পাৰো। Thank you and নমস্কাৰ to all. দাদা নমস্কাৰ। দাদা মোৰ এটা কৌতূহল, মানে ধৰক প্ৰতিটো সত্তাৰে এটা জীৱাত্মা আছে। এতিয়া সেইখিনি জীৱাত্মাৰ মাজত স্বৰূপগত পাৰ্থক্য নাই, কিন্তু সংস্কাৰগত দিশৰ পৰা প্ৰতিটো জীৱাত্মাৰ স্বৰূপ বেলেগ বেলেগ যেন নালাগেনে? ধৰক মোৰ কৈ আছো, মই বুজি পাইছো। আপুনি কৈছে যে আত্মাৰ যে সংস্কাৰৰ ফালৰ পৰা আত্মাৰ মাজত পাৰ্থক্য আছে, হয়নে? আচ্ছা, মই এই বিষয়টো ডিটেইল আলোচনা কৰিম যেতিয়া মই সাইকিক বিইঙৰ বিষয়ে আলোচনা কৰিম, তেতিয়া কৰিম। থেংক ইউ দাদা, থেংক ইউ দাদা। কৰিম, কিন্তু তাৰ মাজত মই এটা অলপ আলোক দেখাই থৈ দিওঁ। আমাৰ যিবোৰ পাৰ্থক্যবোৰ হৈছে এই প্ৰাণ নামৰ তত্ত্বটোৰ বাবে। কাৰণ বেচেৰা সাইকিক বিইং অন্তৰাত্মাটো অৱগুণ্ঠিত হৈ আছে, আত্মাই আহি প্ৰশাসন কৰিবই পৰা নাই। আমাক কোনে পৰিচালিত কৰিছে? যিটো কাউণ্টাৰফিট, আমাৰ আত্মাৰ যিটো কাউণ্টাৰফিট, সেই কাউণ্টাৰফিটটো কোন? ইগো, ফলছ ইণ্ডিভিজুৱেলিটি। গতিকে এই যে আমি প্ৰত্যেক মানুহৰ মাজত যিটো ডিফাৰেন্স হৈছে, ডিফাৰেন্সৰ কাৰণ দুটা। এটা হ'ল আমাৰ মন প্ৰাণ পিউৰিফাইড নহয়, মন আৰু প্ৰাণ পিউৰিফাইড নহয়। তেতিয়া প্ৰশ্ন উত্থাপিত হ'ব, মোৰ মন আৰু প্ৰাণ কিয় পিউৰিফাইড নহয়? পিউৰিফাই কোনে কৰিব? কোনে কৰিব? মেকুৰীৰ ডিঙিত টিলিঙা কোনে লগাব? পাৰ্থক্যটো এইভাবে হৈছে, আপুনি আপোনাৰ আত্মাক বেছি সুযোগ দিছে, আপোনাৰ মন আৰু প্ৰাণক নিয়ন্ত্ৰণ কৰিবলৈ বেছি সুযোগ দিছে, মই কম সুযোগ দিছো। সেইভাবে মোৰ মন আৰু প্ৰাণ অশোধিত হৈ আছে, আপুনি আপোনাৰ আত্মাক বেছি সুযোগ দিছে। গতিকে পাৰ্থক্যটো হৈছে আমাৰ বাহ্য চেতনাৰ মাজত। গতিকে আমি সাধনাৰ অৰ্থই হ'ল আমি পৰ্দাখনত যিমান পাৰো পৰ্দাখন ফাঁক কৰিব লাগে।
আৰু যিটো ভিতৰত থকা যিটো আত্মা অৰ্থাৎ যিটো মাই ইণ্ডিভিজুৱেল সোল এই ইণ্ডিভিজুৱেল সোলটোক বাহিৰত ওলাই আহিবৰ বাবে সুযোগ দিব লাগে যাতে সি আমাৰ মন প্ৰাণ শৰীৰক প্ৰশাসিত কৰিব পাৰে হয় আপুনি বুজি পালেনে এতিয়া গতিকে আত্মাৰ মাজত কোনো সমস্যা নাই কাৰণ জীৱাত্মা ইজ দি পোৰ্চন ইটাৰনেল অফ দি ডিভাইন হয় আপোনাৰ জীৱাত্মা মোৰ জীৱাত্মা কুকুৰৰ জীৱাত্মা ধৰ্ষণকাৰীৰ জীৱাত্মা চোৰৰ জীৱাত্মা আপোনাৰ হিটলাৰৰ জীৱাত্মা সুভাষ বসুৰ জীৱাত্মা মহাত্মা গান্ধীৰ জীৱাত্মা সেম অলমোস্ট সিমিলাৰ হয় সমস্যাটো ক'ত হৈছে আনকি যিটো আমাৰ ইণ্ডিভিজুৱেল সোল অন্তৰাত্মাটো কাৰোবাৰ কম বিকশিত হ'ব পাৰে কাৰোবাৰ বেছি বিকশিত হ'ব পাৰে তাতো সমস্যাটো নহয় সমস্যাটো হ'ল সাৰফেস এক্সিষ্টেন্সত সাৰফেস কনসিয়াসনেছত মন প্ৰাণ আৰু শৰীৰ যিটো আমাৰ মেণ্টেল কনসিয়াসনেস আমাৰ প্ৰাণিক চেতনা আমাৰ মানসিক চেতনা আৰু আমাৰ যিটো শাৰীৰিক চেতনা হেয়া অশুদ্ধিত হৈ আছে কিন্তু তাক পিউৰিফাই কোনে কৰিব মইতো সেই কথাটোই বাৰে বাৰে আমি কৈ আছো যে পাৰফেক্টেড ওয়ার্ল্ড ক্যানট বি ক্রিয়েটেড বাই ম্যান অর কম্পোজড অফ ম্যান হু আর দেমসেলফ ইমপারফেক্ট আৰু পারফেক্ট কৰাৰ বাবে আমাৰ হাতত ইনস্ট্ৰুমেন্টালিটি কি এডুকেশন ল সোশিয়োলজি এন্ড দি পলিটিক্স গতিকে আপুনি অলপ কথাটো পাইছেনে বুজি এতিয়া হয় 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 থ্যাংক ইউ দাদা জীৱাত্মা আৰু অন্তৰাত্মাৰ লগত সমস্যা নহয় সমস্যা জীৱা অন্তৰাত্মাৰ লগত এইটোৱেই অন্তৰাত্মাক যেতিনাই মই প্ৰশাসন কৰিবলৈ সুযোগ দিম ইগোক ৰিপ্লেস কৰি দিম ইগোক ৰিপ্লেস কৰি মোৰ জীৱনৰ নেতৃত্ব যেতিয়া মই মোৰ ইণ্ডিভিজুৱেল সোলক নেতৃত্ব প্ৰদান কৰিম তেতিয়া মিৰাকল উইল হ্যাপেন আৰু যদি কোনোবাই কিবা সুধিব খুজিছে সুধিব পাৰে থ্যাংক ইউ কিন্তু আমি এই বিষয়ে যেতিয়া আত্মাৰ বিষয়ে যেতিয়া আলোচনা কৰিম তেতিয়া আমি আৰু আলোচনা কৰিম আৰু আত্মা মানেনো কি কোনটো কাম আত্মাৰ কোনটো ইণ্ডিভিজুৱেল আমাৰ জীৱনত আমি কৈছে যে নৰমেলিটো আত্মাটোৰ মাত্ৰ আমি জীৱনত এটাই কাম কৰো মৃত্যুৰ দিনা তাৰ সৎ গতি কামনা কৰো আমি কাৰণ গোটেই জীৱনটোক তাক আমি বন্দী আবদ্ধ কৰি থৈ দিওঁ আৰু সেইবাবেই আমি গোটেই পৃথিৱীৰ মানুহে আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰো কাৰণ আমি জানো যে আত্মাটোক জীৱনত আমি কোনো সুযোগেই দিয়া নাই একেবাৰে গাতত সোমাই আছে আৰু সেইবাবে মৃত্যুৰ পিছত আমাৰ সকলোৰে ভয় আছে যে আত্মাটোৰ সদ্গতি নহবও পাৰে সেইবাবে আমি প্ৰাৰ্থনা কৰো আসলতে আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা নকৰিলেও হয় যদি আমি জীৱনকালত আত্মাক আমি যদি সেই যদি কাৰাগাৰৰ পৰা যদি মুক্ত কৰি আমাৰ জীৱনৰ নেতৃত্ব প্ৰদান কৰিব পাৰো মই আত্মা বুলি কওঁতে জীৱাত্মাৰ কথা কোৱা নাই আত্মা মানে মই অন্তৰাত্মা মোৰ ব্যষ্টি আত্মা মোৰ ইণ্ডিভিজুৱেল সোলৰ কথা কৈছো আৰু কোনোবাই কিবা সুধিব আমি বহুত আলোচনা কৰিবলগীয়া আছে যে কোনবোৰ কাম অন্তৰাত্মাৰ প্ৰভাৱ কোনবোৰ মনৰ প্ৰভাৱ কোনবোৰ অহঙৰ প্ৰভাৱ আমি কেনেকৈ জানিম তাৰ বাবে যিসকল আমিতো ইন্টেলেকচুৱেলি বুজিব লাগিব আমাক যিসকল ঋষিয়ে কথা কৈছে আমি তাৰ পৰা আমি সেইবোৰো আলোচনা কৰিম মই নিজেই মোৰ নিজৰ জীৱনৰ মই এজন অবজাৰ্ভাৰ হ'ব পাৰিম যে কেতিয়া মোৰ আত্মাটোৱে এই কাম কৰিছে কেতিয়া প্ৰাণে কৰিছে কেতিয়া মনে কৰিছে কেতিয়া মানসিক চেতনা কেতিয়া শাৰীৰিক চেতনা কেতিয়া মোৰ কি কয় প্ৰাণিক চেতনা কেতিয়া মোৰ আন্তৰ্মনে প্ৰভাৱ বিস্তাৰ কৰিছে কেতিয়া আমাৰ মনোময় পুৰুষে প্ৰভাৱ বিস্তাৰ কৰিছে অৰ্থাৎ কেৱল বৰ্তমান সময়ত কেৱল যন্ত্ৰৰ শাসন চলি আছে কাৰণ আৰু সেই যন্ত্ৰৰ ভিতৰতো যিটো বাহ্য যন্ত্ৰ যদি আন্তৰ্যন্ত্ৰ অৰ্থাৎ ইনাৰ মাইণ্ড ইনাৰ ভাইটেল আৰু ইনাৰ ফিজিকেলৰো যদি আমাৰ জীৱনৰ ওপৰত শাসন চলিলেহেঁতেন তেতিয়াও বহুত ভাল কথা আছিল থাৰ্ড লেয়াৰত মনোময় পুৰুষৰ দ্বাৰা প্ৰশাসিত কৰিব লাগিব আকৌ মনোময় পুৰুষ তিনিটাক প্ৰশাসিত কৰিব লাগিব সত্য পুৰুষে বিকজ সত্য পুৰুষ ইজ দি ৰিয়েল ৰিপ্ৰেজেন্টেটিভ অফ দি জীৱাত্মা আৰু তাৰ কাৰণে মই কম এই আমাৰ কনসাইন্স কি বিবেক কি আমাৰ কনসাইন্স কি বিবেক কি বুদ্ধি কি মই কৈছো যে আমি ভিতৰত দেয়াৰ আৰ সো মেনি পাৰ্টস আমি এইভাবে শ্ৰী অৰবিন্দই কৈছে যে ইন আৱাৰ মেনিফেষ্টেশ্যন উই আৰ মাল্টি পাৰ্চন সেইবাবে আমি মানুহক আমি দোষ দি লাভ নাই আৰু কোনোবাই সুধিব কিবা Jyoti, we can perhaps conclude.
Yes, sir. So on this note, we have come to the conclusion of this 46th session of our lecture today. And sir, আৰম্ভণিতে আজি বহুত ধুনীয়া কথা এটা ক'লে about one man's perfection, how one man's perfection Yes. can change the world. Because usually, I mean, in your day-to-day life, I think we come across this struggle that আমি অকলে কিবা এটা কৰিলে জানো কিবা এটা লাভ হ'ব নেকি? So I think that is a very good, on a very good note, sir began today's lecture, and he went on to deliberate upon these three components, mind, vital life, and physical, mon, pran, or horid, and to be able to make the connection between the instrumentality of these outer components and the inmost being, of course. Yes, yes. Sir It is- also talked about the importance of intellectual discourse. We understand that this is an academic platform where we, of course, confront ourselves with intellectual discourse every day. And sir went on to talk about how it has to be directed towards transformation. Also, it was it was very important to understand sir's reference to the teachings of Sri Aurobindo, where Sri Aurobindo, of course, talked about the importance of transforming life rather than escaping from life. So Yes. I think these are some very important insights that we have taken from today's lecture, which will actually help us to elevate our spiritual self. And Yes. I think this is also an important tool that will help us form connections Yes. of interdisciplinarity across different sciences, whether it is natural sciences and social sciences, through the medium of an Indian knowledge system. So once again, I would like to thank Shri Diganta Vishwa Sarma sir. মই for খালি his- এটা লাইন এটা শব্দ কৈ দিওঁ আমি Yes, sir. পৃথিৱীত যিমান মানুহে আমি নন স্পিৰিচুৱেল যিটো চ' কল নন স্পিৰিচুৱেল এক্টিভিটিজ কৰি আছো তাৰ পৰাও অলপ অলপ ট্ৰেন্সফৰমেশ্যনৰ কাম হৈ আছে সেইবাবে মহাৰিষিয়ে কৈছে নাথিং হেজ টু বি ৰিজেক্টেড অল হেজ টু বি ৰেইজ টু দি লেভেল অফ পিয়ৰ ডিভাইন কনচিয়াছনেছ আৰু সেইবাবে কৈছে এটা হ'ল ইভলিউচনাৰী এফৰ্ট এটা হ'ল ৰিভলিউচনাৰী এফৰ্ট ইভলিউচনাৰী এফৰ্টটো হ'ল আমি যে থ্ৰু সাকসেসিভ লাইফ অলপ 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 অলপকৈ ট্ৰান্সফৰমেশ্যন হৈ আছে কিন্তু ৰিভলিউচনাৰীটো হ'ল যৌগিক এপ্ৰ'চ Yes, sir. So that only further kind of helps us that nothing is to be rejected and everything can actually help us transform Yes. ourselves and elevate ourselves, basically. So once again, I thank you, sir, and I thank all my esteemed participants for joining us here today. Thank you very much. Good night, and we will all meet again, like sir has mentioned, on 29th of this month. Yes, Thank you so yes. much. Thank you and good night and namaskar to all. Thank you. Thank you. Good night. Good night. Thank you.